নমস্কাৰ আজি সবিহলৈ মহান্তনু মহন্তই স্বাগতম জনাইছো ৰাজ্যত কা বিৰোধী আন্দোলন চলি আছে তাৰ মাজতে এতিয়া চৰকাৰে কা বিৰোধী আন্দোলন কি ধৰণে প্ৰশমন ঘটাই তাক লৈ যথেষ্ট চিন্তা কৰিছে শেহতীয়াকৈ সোণোৱাল কেবিনেটে কেতবোৰ ঘোষণা কৰিছে আৰু যি সময়ত কোৱা হৈছিল যে বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে বিভাজনৰ ৰাজনীতিৰ জৰিয়তে কা বিৰোধী যি আন্দোলন সেই আন্দোলন প্ৰশমন ঘটোৱাৰ বাবে চেষ্টা চলাইছে বুলি যি ধৰণৰ অভিযোগ উত্থাপিত হৈছিল আৰু একে ধৰণে দেখিবলৈ পোৱা গৈছে প্ৰথমতে যি ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ যে একত্ৰিত শক্তি আছিল সেই শক্তিক ভাঙিবলৈ চেষ্টা কৰিছিল আৰু তাৰ পিছত এবাৰ অসমতো জাতি জনগোষ্ঠীৰ মাজত এটা বিভাজনৰ ৰাজনীতি কৰাৰ দৰে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আসলতে সোণোৱাল কেবিনেটৰ যিবোৰ সিদ্ধান্ত সেই সিদ্ধান্তসমূহ কিমান দূৰ বাস্তৱসন্মত এই মুহূৰ্তত কিমান দূৰ প্ৰয়োজন আছিল আৰু দ্বিতীয়তে লক্ষ্য উদ্দেশ্য কি আছিল সোণোৱাল কেবিনেটৰ সিদ্ধান্তৰ পিছত বহুতে ক'ব বিচাৰিছে তাৰ পিছত তেওঁলোকে ছ'চিয়েল মিডিয়াতে হওক বা অন্য মাধ্যমৰ যোগেদিয়ে হওক ক'ব বিচাৰিছে যে অসমৰ জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ সুৰক্ষা ৰক্ষা কবচ দিব বিচাৰিছে প্ৰাকী প্ৰকাৰান্তৰে ক'ব বিচৰা হৈছে যে কা বিৰোধী আন্দোলন কৰিব নালাগে আমি এইখিনি দিলোঁ এতিয়া অসমীয়া জাতি সুৰক্ষিত আসলতে কথাবোৰ কিমান দূৰ সত্য আৰু যি ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে যি ধৰণৰ ঘোষণা কৰা হৈছে এই ঘোষণাৰ পিছত দীৰ্ঘদিনীয়া যিসমূহ দাবী আছিল সেই দাবীসমূহৰ অন্ত পৰিল নেকি বা ইয়াৰ পিছত কা বিৰোধী আন্দোলন থমকি ৰ'ব নেকি সফল হ'ব নেকি চৰকাৰ নিজৰ যি উদ্দেশ্য আছিল এই উদ্দেশ্যত আজি ৰাইজে মতামত দিব ৰাইজে প্ৰত্যুত্তৰ দিব যি ধৰণৰ ঘোষণা যি ধৰণৰ প্ৰস্তাৱ বা আন্দোলন মষিমূৰ কৰাৰ বাবে যি ধৰণৰ এক আঁচনি সেই আঁচনিক আচলতে ৰাইজে কি ধৰণে লৈছে এই প্ৰত্যুত্তৰ দিব বিচাৰিব ৰাইজে আমি ষ্টুডিঅ'ত কথা পাতি অতিথিসকলক আমি স্বাগতম জনাব বিচাৰিছোঁ তাৰপিছত আমি জনাম আচলতে সোণোৱাল কেবিনেটত কি কি আছে তাৰ প্ৰত্যুত্তৰত আজি কোনে কি ক'ব মই স্বাগতম জনাইছোঁ আমাৰ মাজত উপস্থিত থাকিব কিৰিপ চলিহা ডাঙৰীয়া কিছু সময় পিছত দীপাংকৰ নাথ আছু সভাপতি আমি স্বাগতম জনাম আশৰাফুল ইছলাম আছে তেখেত কাৰ্যকৰী সভাপতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ইতিমধ্যে আমি এটাই জানো যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল নেতা আছে কাৰাৰুদ্ধ এই মুহূৰ্তত অখিল গগৈক লৈ যোৱা হৈছে ন্যায় লৈ গৈ দিল্লীত লৈ গৈ মাৰখান জেৰা চলাই আছে ধৈৰ্য কোঁৱৰ সভাপতি ইতিমধ্যে কাৰাৰুদ্ধ আৰু অন্য শীৰ্ষ নেতৃত্বও এই মুহূৰ্তত কাৰাৰুদ্ধ হৈ আছে বহুকেইগৰাকী আৰু আশৰাফুলৰ দৰে সংগঠনটোৰ নেতা এতিয়া কিছু কিছু দায়িত্ব বহন কৰিছে আৰু এই মুহূৰ্তত আমাক জনাব আচলতে কি ধৰণৰ প্ৰতিক্ৰিয়া হ'ব ধৰণী গোহাঁই আছে তেখেত সাধাৰণ সম্পাদক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন গতিকে যে উজনি অসমৰ কথা কৈ অহা হৈছে উজনি অসমত ব্যাপক ৰূপ লৈছে কা বিৰোধী আন্দোলনে গতিকে মটক যুৱ ছাত্ৰ সন্মিলনৰ এটা ভূমিকা নিশ্চয়কৈ তাত থাকিব যিহেতু মটক জনগোষ্ঠীৰ লোক যথেষ্ট আছে উজনি অসমত দুখনকৈ জিলাত বিশেষকৈ হয়তো দুখনকৈ জিলাত গতিকে তেখেতে মন্তব্য জনাব আৰু যি ধৰণে কোৱা হৈছে যে সোণোৱাল কেবিনেটে মটকসকলক কি দিলে পোৱাৰ পিছত এটা মটক যুৱ সন্মিলনীৰ কি ক'ব বিচাৰিব প্ৰত্যুত্তৰ কি হ'ব পাৰে মই স্বাগতম জনাব বিচাৰিছোঁ সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আছে জ্যেষ্ঠ নেতা CPIMৰ দুৰ্গাদাস বড়ো ডাঙৰীয়া আছে মুখপাত্ৰ কংগ্ৰেছ স্বাগতম জনাইছোঁ স্বাগতম জনাব বিচাৰিছোঁ কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ আছে তেখেত কাৰ্যকৰী সভাপতি কোচ ৰাজবংশী সন্মিলনীৰ গতিকে কোৱা হৈছে যে কোচ ৰাজবংশীসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছিল সেই দাবীসমূহ চৰকাৰে পূৰণ কৰিব বিচাৰিছে চৰকাৰৰ যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতিক লৈ কিমান দূৰ সন্তুষ্টি প্ৰকাশ কৰিব তেখেতে নিজে আৰু আমাৰ যোৰহাটৰ পৰা সতীৰ্থ সাংবাদিক উত্তম শইকীয়া থাকিব উত্তম শইকীয়াৰ সৈতে যোৰহাটত অন্য উজনি অসমৰ অন্য জনগোষ্ঠীয় নেতৃবৃন্দ তাত উপস্থিত আছে তেখেতসকলে আজি উজনিবাসীৰ মন্তব্য আগবঢ়াব যে চৰকাৰে যি ধৰণে এতিয়া কেবিনেটে ঘোষণা কৰিছে সেই ঘোষণাক লৈ আশ্বস্ত হ'ব পাৰিছে নে নাই পৰা নে বিভাজনৰ ৰাজনীতি সামগ্ৰিকভাৱে আন্দোলনটো থমকি যোৱাৰ বাবে আৰু লগতে আমি দেখুৱাম গোৱালপাৰাৰ পৰা যোগেন সূত্ৰধাৰ আছে যি সময়ত কোৱা হৈছে কোচ ৰাজবংশীসকলক কমতাপুৰৰ যি ধৰণৰ দীৰ্ঘদিনীয়া দাবী সেই দাবীৰ আংশিক পূৰণ কৰিব বিচৰা হৈছে কিন্তু তাত কি ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে কাৰণ ইতিমধ্যে ৰাভা হাছং তাত ইতিমধ্যে মজুত আছে গতিকে তাত অন্য জনগোষ্ঠীৰ লোকসকলো আছে যোগেন সূত্ৰধাৰে দুধনৈৰ পৰা আচলতে দেখুৱাব তাত কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে পাঠশালাৰ পৰা জিন্তুল তালুকদাৰ থাকিব আচলতে বজালিক জিলা বুলি ঘোষণা কৰাৰ পিছত তাত কি ধৰণৰ প্ৰতিক্ৰিয়া হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া তাতো আছে গতিকে মই প্ৰথমতে আলোচনাৰ মজিয়ালৈ আহিব বিচাৰিছোঁ তাৰ পূৰ্বে আমি চাই ল'ব বিচাৰিম আচলতে সোণোৱাল কেবিনেটে কি ধৰণৰ সিদ্ধান্ত লৈছিল যি সিদ্ধান্তৰ পিছত চৰকাৰে ক'ব বিচাৰিছে যে অসমীয়াৰ ভাষা সংস্কৃতি বা জনগোষ্ঠীয় যি স্বাধিকাৰ সেয়া সুৰক্ষাৰ পথত আমি দেখুৱাইছোঁ কিছু যে বৰাক বিটিয়াদী পাৰ্বত্য জিলা সামৰি গোৱালপাৰাৰ পৰা কোচ ৰাজবংশীসকলক লৈ গঠন কৰা হ'ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ মটক মৰাণ জনগোষ্ঠীৰ বাবে হ'ব দুখন নতুন স্বায়ত্তশাসিত পৰিষদ নতুন জিলা হ'ব বজালি বিশ্বনাথ শিৱসাগৰ জিলাত স্থাপন কৰা হ'ব দুখন নতুন চিকিৎসা মহাবিদ্যালয়
বৰাক বিটিআইডি পাৰ্বত্য জিলাৰ বাহিৰে ৰাজ্যৰ সকলো মাধ্যমৰ বিদ্যালয়ত 10ম শ্ৰেণীলৈ অসমীয়া বাধ্যতামূলক হ'ব আৰু অসমীয়া ভাষাক ৰাজ্য ভাষা হিচাপে কেবিনেটে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে যদিও 1960 চনতে অসমীয়া ৰাজ্য ভাষা হিচাপে স্বীকৃত হৈ আহিছে এয়া আছিল কেইটামান সিদ্ধান্ত এই কেবিনেটৰ সিদ্ধান্তৰ পিছতে ৰাজ্যত এই বিষয়ক লৈ যথেষ্ট চৰ্চা চলিছে আচলতে কি দিব বিচাৰিছে কোনে কি ল'ব বিচাৰিছে প্ৰথমতে মই ধৰণী গোহাঁই ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ আপুনি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক প্ৰতিনিধিত্ব কৰিছে জনগোষ্ঠীটোক আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী আছে আৰু যি সময়ত এই আন্দোলনৰ কথা কোৱা হৈছে উজনি অসমত কা বিৰোধী আন্দোলন ব্যাপক ৰূপ ধাৰণ কৰিছে সেই সময়তে একে সময়তে চৰকাৰৰ বাবে হয়তো উজনি অসমৰ এই যে আন্দোলনৰ ৰূপ সেয়া দমন কৰাৰ বাবে নিশ্চয়কৈ নীতি গ্ৰহণ কৰিবলগীয়া হ'ব সেই মুহূৰ্ততে দীঘলীয়া আপোনালোকৰ যি দাবী আছিল সেই দাবীক পূৰণ কৰা বুলি আপোনালোকক মাতি আনিলে বৈঠক অনুষ্ঠিত হ'ল তাৰপিছত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি এতিয়া জনোৱা হৈছে গতিকে ইয়াৰ পিছত আপোনালোক আশ্বস্ত নেকি যে এতিয়া আপোনালোকে কা বিৰোধী আন্দোলনত অংশগ্ৰহণ নকৰিলে হ'ব বা যি ধৰণৰ তেখেতসকলে আপোনালোক প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিত আপোনালোক সন্তুষ্ট হয় নে নহয় আচলতে অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মটকসকলৰ যি ভূমিকা ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহৰ পৰা আপুনি চাব পাৰে মটকসকলে কেনেধৰণে সংগ্ৰাম কৰে বা মটকসকলে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত কেনেধৰণে অংশগ্ৰহণ কৰিছে তো কথা হ'ল কা বিৰোধী যি সংগ্ৰাম এই সংগ্ৰামখন বৰ্তমানো আমাৰ অব্যাহত আছে বৰ্তমানো আমাৰ মটক ৰাইজে কা বিৰোধী যি সংগ্ৰাম এই সংগ্ৰামত প্ৰবলভাৱে মটকৰ প্ৰতিগৰাকী নাগৰিকে বৃদ্ধাৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে সকলোৱে ইয়াৰ প্ৰবল প্ৰতিবাদ কৰিছে গণতান্ত্ৰিকভাৱে আধ্যাত্মিকভাৱে সকলো ধৰণে যুৱ সমাজে নিজৰ হাত পাৰ পৰিধান কৰি বাদ্যগৰ্জন গণগৰ্জন আধ্যাত্মিকতাৰে ভকতসকলে বৰনামঘৰৰ পৰা হাজাৰ হাজাৰ লোক একত্ৰিত হৈ আমাৰ এই সংগ্ৰাম অব্যাহত আছে আৰু যি কথাটো বৰ্তমান আমাৰ স্বায়ত্তশাসন প্ৰদান বা অন্যান্য যিখিনি সা সুবিধাৰ কথা বৰ্তমান চৰকাৰে এনে এটা সময়ত ঘোষণা কৰিছে আমাৰ যিটো প্ৰাপ্য আমাক দিম বুলি কেবিনেট সিদ্ধান্ত হৈছে তাক লৈ আমি আদৰণি জনাইছোঁ কিন্তু যেতিয়ালৈকে সকলোখিনি কাম কাৰ্যকৰী নহ'ব তেতিয়ালৈকে আমি আশ্বস্ত নহয় কিয়নো বহু প্ৰতিশ্ৰুতি হ'ল বহুতে হৈছিলে 2014 চনৰ পৰা সেই প্ৰতিশ্ৰুতিয়ে হৈ আহিছে বৰ্তমানো হোৱা নাই কিন্তু চৰকাৰে যদি ভাবিছে এনেকুৱা এটা সময়ত অসমৰ ভাষা সংস্কৃতি অসমৰ ঐতিহ্য শেষ কৰিব বিচৰা যিখন আইন আনি তেখেতলোকে ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহক ভাগ কৰি তেখেতলোকক বিভিন্ন ধৰণৰ প্ৰলোভন বা দীৰ্ঘদিনীয়া যিবিলাক সমস্যাৰ প্ৰতি তেখেতলোকে কিঞ্চিতমান সঁহাৰি জনাই আমাৰ এই সংগ্ৰামৰ পৰা আমাক আঁতৰাই আনিব সেই কথাটো চৰকাৰে ভুল ভাবিছে মানে আপোনালোকে গ্ৰহণ কৰিব স্বায়ত্তশাসিত পৰিষদ দিলে আমি নিশ্চয়কৈ গ্ৰহণ কৰিম আমাৰ দীৰ্ঘদিনীয়া দাবী 1940 এই সময়খিনিত যে দিছে তাৰপিছত বহুতে ধাৰণা কৰিছে যে এয়া আচলতে প্ৰলোভনৰ ৰাজনীতি আপোনালোকক স্বায়ত্তশাসিত পৰিষদ দি যে আন্দোলন আছিল আপোনালোকৰ আন্দোলনত যিটো সক্ৰিয়তা আছিলে তাক নিষ্ক্ৰিয় কৰি দিব বিচাৰিছে বুলি চৰ্চা চলিছে আমাৰ যি সংগ্ৰাম চলিছে কা বিৰোধী মটক জনগোষ্ঠীৰ লগতে বিভিন্ন ভাষাভাষী লোক ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আপুনি উজনি খণ্ডলৈ যিখিনি চাই শিৱসাগৰৰ পৰা আদি কৰি আপুনি নিশ্চয়কৈ দেখিব কা বিৰোধী যি প্ৰবল প্ৰতিবাদ আটাইতকৈ বেছি অংশগ্ৰহণ কৰিছে যদি মটক জনগোষ্ঠীৰ লোকসকলে কৰি আছে বৰ্তমানৰ দিনতো আজিৰ দিনতো কৰি আছে আৰু ভৱিষ্যতৰ দিনতো আমাৰ বিভিন্ন কাৰ্যসূচী ঘোষণা হৈ আছে তো ইয়াৰ কেতিয়াও বেলেগ এটা হেৰি হ'ব নোৱাৰে ৰূপ পাব নালাগে যে স্বায়ত্তশাসন দিলে বুলি মটকসকল বহি থাকিব এই কথাটো কেতিয়াও নহয় আমি বহল মনোবৃত্তিৰে থকা আমি শাসন কৰা এটা গোষ্ঠী হিচাপে বেংমৰা স্বাধীন ৰাজ্য স্থাপন কৰি মটকসকলে বিভিন্ন ভাষা ভাষীৰ লগত একত্ৰিতভাৱে আমি আছিলোঁ আৰু সেই সূত্ৰে আমি বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়াত যিখিনি আমাৰ ভূমিকা ঠিক তেনেধৰণে অসমীয়া জাতি গঠনত যদি কিবা আউল লাগিবলৈ যায় বা অসমীয়া জাতিৰ প্ৰতি যদি কিবা সংকট আহে মটক জনগোষ্ঠীয়ে কেতিয়াও নিজাববীয়া চিন্তাধাৰাৰে বহি নাথাকে এই কথাটো স্পষ্ট আৰু অসমীয়া অস্তিত্বৰ ৰক্ষাৰ ক্ষেত্ৰত মটকসকলৰ যি প্ৰবল ভূমিকা পূৰ্বৰে পৰা আছে আৰু বৰ্তমানো থাকিব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে আপুনি দুটা কথা স্পষ্ট কৰিছে এক যে কা বিৰোধী আন্দোলনত যিধৰণে অংশগ্ৰহণ কৰি যাব দ্বিতীয় যদিও কোৱা হৈছে যে ৰাজনৈতিক প্ৰলোভন এই মুহূৰ্তত যি স্বায়ত্তশাসিত পৰিষদ দিয়া হ'ল কিন্তু সেই পৰিষদ বা সেই যিটো প্ৰস্তাৱনা বা সেই যিটো তেওঁলোকৰ সিদ্ধান্তক আপোনালোকে আদৰণি জনাইছে স্পষ্টকৈ ক'ব গ'লে ঠিক আছে ধন্যবাদ মই আহিম আপোনাৰ ওচৰলৈকে পৰৱৰ্তী সময়ত
কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ এবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কোচ ৰাজবংশী সন্মিলনী আপুনি প্ৰতিনিধিত্ব কৰিছে ইয়াতে। দেখা গ'ল যে কমতাপুৰত যি দীৰ্ঘদিন একটো আছিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ, সেয়া এই মুহূৰ্তলৈকে হৈ উঠা নাই, কিন্তু তৎসত্ত্বেও এতিয়া স্বায়ত্ত সাহিত্য পৰিষদ দিব বিচৰা হৈছে কমতাপুৰক। অভিযুক্ত গোৱালপাৰা জিলাৰ কথা কৈছে, আপোনালোক সন্তুষ্ট হয় নে নহয়? কাৰণ কা বিৰোধী আন্দোলনত সন্মিলনী আচলতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰা নাছিল কিছুদিন আগলৈকে, আপুনি আমাৰ ষ্টুডিঅ'তে উপস্থিত হৈ আছিলে সেই মুহূৰ্তত। চাওক, এখেতে কোৱাৰ দৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ অসমীয়া জাতিগতৰ ভূমিকাত যথেষ্ট আছে। নৰনাৰায়ণ চিলাৰায়, শংকৰদেৱ, আমি সকলোৱে জানো গোটেই কথাখিনি। আৰু অসমৰ এই বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত বিশেষভাৱে কোচ ৰাজবংশী জাতিৰ যিটো অৱদান সেইটো কোনেও নুই কৰিব নোৱাৰে, সেইখিনি কথা ক'বলৈ খোজা নাই। এটা কথা ক'ব খুজিছোঁ যে অসমত বসবাস কৰাত যিসকল কোচ ৰাজবংশী, পূৰ্বতে অবিভক্ত গোৱালপাৰাক MOBC হিচাপে তেখেতসকলক ৰখা হৈছে, বাকীখিনিক OBC হিচাপে। যদিও আমি 96ৰ অৰ্ডিনেন্সৰ যোগেদি জনজাতিকৰণৰ মৰ্যাদা কিছুদিনৰ বাবে লাভ কৰিছিলোঁ, কিন্তু আমাক পৰৱৰ্তী সময়ত আকৌ এই MOBC অবিভক্ত গোৱালপাৰাক আৰু বাকীখিনিক OBC হিচাপে আমাক তেনেধৰণে ৰখা হৈছে। এতিয়া ঘটনা হ'ল, যিটো আমি দীৰ্ঘদিনৰ পৰা বিচাৰি আছিলোঁ যে ভূমিৰ অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ আমাৰ সুনিশ্চিত হ'ব লাগে কোচ ৰাজবংশী জনগোষ্ঠীৰ, যিহেতু বৃহত্তৰ নামনি অসমৰ যিটো জনগাঁথনি যেনেধৰণে আজি সলনি হ'ব ধৰিছে, যেনেধৰণে আজি অবৈধ অনুপ্ৰৱেশকাৰীয়ে এই গোটেই ভূমি দখল কৰি এই অঞ্চলটো গ্ৰাস কৰি নিয়াৰ লগতে এই আমাৰ এই যি জনবিন্যাস, যি জনগাঁথনি, এই জনগাঁথনিক আউল লগাইছে আৰু এই জনগাঁথনিত আমি এতিয়া লাহেকৈ সংখ্যালঘুত পৰিণত হ'ব ধৰিছোঁ। এই সময়ত বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীখিনি বাকী উজনি অসম বা মধ্য অসমতকৈ তেওঁলোকৰ যিটো অৱস্থা আৰ্থিকে হওক বা ৰাজনৈতিকে আজি অতি পিছপৰা, এই অঞ্চলটোক বিশেষকৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নামেৰে যিটো স্বায়ত্তশাসিত অঞ্চল তেওঁলোকে কৰিব বিচাৰিছে, এই ক্ষেত্ৰত আমি আদৰণি জনাইছোঁ। আৰু বিশেষভাৱে আমি এই কমতাপুৰ যিটো নামেৰে নামাকৰণ কৰি এইখন স্বায়ত্তখন আনিছে, এই কমতাপুৰ আমাৰ দীৰ্ঘদিনীয়া যিটো কমতাপুৰৰ ঐতিহাসিক কমতাপুৰৰ ৰাজ্যৰ পুনৰুদ্ধাৰৰ প্ৰাসংগিকতাটো আকৌ আমাক আনি দিছে। আৰু এই কথাটো চৰকাৰে স্বীকৃতি প্ৰদান কৰাত আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু আমি চৰকাৰক কৃতজ্ঞতা জনাইছোঁ। ঠিক আছে। এতিয়া দ্বিতীয় কথাটো হৈছে, যিটো কনচেপ্টত কমতাপুৰ দিয়া হৈছে, যিটো ধাৰণাত কমতাপুৰ দিয়া হৈছে, মই তাকে ক'ব খুজিছোঁ। কি হয় নে নহয়, সেইটোকে ক'ব খুজিছোঁ যে আচলতে এই অবিভক্ত গোৱালপাৰা বুলি ক'লে যিটো আগৰ অবিভক্ত গোৱালপাৰা, সেই অবিভক্ত গোৱালপাৰা আজি BTAD কৰা হ'ল, তাতে ৰাভা আশ্ৰম কৰা হ'ল। গতিকে কিছু অংশ গৈ এতিয়া 4 ভাগৰ এভাগহে আছেগৈ অবিভক্ত গোৱালপাৰা, মানে BTAD আৰু ৰাভা আশ্ৰম বাদ দি। গতিকে সেই অঞ্চলখিনিত যিখিনি কোচ ৰাজবংশী লোকে বসবাস কৰি আছে, সেইখিনিৰ অৱস্থাটো আজি ধৰ্মীয় সংখ্যালঘুৰ আগ্ৰাসনে আৰু দুখ লগা হৈছে। গতিকে এইখিনিক প্ৰটেকশ্যন দিয়াটো জৰুৰী আছিল। আৰু এই ক্ষেত্ৰত আমাৰ এইটো ন্যায্য প্ৰাপ্য আমি পাইছোঁ। আৰু এই ক্ষেত্ৰত এই সময়ৰ তেওঁলোকে যিটো সময়ত এই বস্তুখিনি আনিছে, এইখিনিৰ ক্ষেত্ৰত আমি অকণমান শংকা প্ৰকাশ কৰিব লগা আছে। কিয়নো যোৱাবাৰ এই আন্দোলনৰ সময়ত বিৰোধী আন্দোলনৰ সময়ত ৰাজ্যসভাত এই জনজাতিকৰণৰ বিলখন আনি কেনেধৰণে ৰখা হ'ল, আজিলৈকে মন্ত্ৰী গোটৰ প্ৰতিবেদনেই দিয়া হোৱা নাই। গতিকে এই গোটেই বস্তুখিনি যাতে এই আন্দোলনৰ এই গোটেই ধাৰাটো প্ৰশমন কৰাৰ বাবে বা আন্দোলনৰ ধাৰাটো কমি গ'লে যাতে আমাৰ স্বায়ত্তশাসনৰ যিটো ব্যৱস্থা সেইটো যাতে তল পৰি নাযায় বা তেনেধৰণে ব্যৱস্থাটো আকৌ চাইছে নেকি, সেই কথাটো আছে। সেই কথাটো আমি আশংকা প্ৰকাশ কৰিছোঁ। সক্ৰিয়ভাৱে আপোনালোকে আন্দোলনটো জঁপিয়াই পৰিছে নে নাই পৰা, সেইটো প্ৰশ্ন মই পৰৱৰ্তী সময়ত মই আহিম সেই প্ৰশ্নলৈ। আপুনি সেই উত্তৰখিনি দিব, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঠিক আছে, অন্য জাতি জনগোষ্ঠী মই তাৰপিছত ষ্টুডিঅ'ৰ মাজলৈ আহিম। যোৰহাটলৈকে যাব বিচাৰিছোঁ। উত্তম শইকীয়া আমাৰ মাজত উপস্থিত আছে। উত্তম, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ যোৰহাটত। আমি কথা পাতিছোঁ ইতিমধ্যে মটক যুৱ ছাত্ৰ সন্মিলনৰ ফালৰ পৰা প্ৰতিনিধিয়ে ব্যক্ত কৰিছে, আচলতে গ্ৰহণ কৰিছে, যি ধৰণৰ প্ৰস্তাৱ দিছে গ্ৰহণ কৰা হৈছে, কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰি যাব। যোৰহাটত আপোনালোকৰ ওচৰত কোন জনগোষ্ঠীৰ চুতীয়া অসম কোন জনগোষ্ঠীৰ প্ৰতিনিধি উপস্থিত আছে, তেখেতসকলে কি ক'ব বিচাৰিব? চৰকাৰ এই মুহূৰ্তত যি ধৰণে কোৱা হৈছে, ছ'চিয়েল মিডিয়াত চৰ্চা চলিছে, এয়া চৰকাৰী ললিপপ আচলতে, যি ধৰণৰ কেবিনেটৰ সিদ্ধান্ত, তেওঁলোক আশ্বস্ত হয় নে নহয়?
আচ্ছা মই পৰৱৰ্তী কিছু সময় পিছত উত্তম শইকীয়াৰ ওচৰলৈকে আহিম যোগেন সূত্ৰধাৰ যদি সম্ভৱ হয় আমি যোগেন সূত্ৰধাৰ ওচৰলৈকে যাম তাৰ পূৰ্বে আশ্ৰাফুল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকাৰী সভাপতি আশ্ৰাফুলে কি ক'ব বিচাৰিব এই মুহূৰ্তত যে যি ধৰণৰ সাম্প্ৰতিক সময়ৰ আন্দোলন চলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰসংগ যদি উত্থাপন কৰোঁ অখিল গগৈকে আদি কৰি অন্যান্য নেতৃবৃন্দ এতিয়া কাৰাৰুদ্ধ হৈ আছে আৰু অন্য নেতাসকলকো বহুত আমি সংবাদ মাধ্যমে যোগাযোগে কৰিব পৰা নাই এই ধৰণৰ অৱস্থা কি চলি আছে আচলতে আপোনাৰ মূল প্ৰশ্ন আন্দোলন গণতান্ত্ৰিক আন্দোলন আছিল যিটো আন্দোলন চলিছে তাৰ পিছতো পলাই ফুৰিবলগীয়া কিয় হৈছে সেই কথাটোৱে আপোনালোকে খবৰ ইতিমধ্যে পাইছে আজি বঙাইগাঁও জিলাৰ কৃষক মুক্তিৰ সভাপতি সম্পাদককো গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিপূৰ্বে কৃষক নেতা অখিল গগৈ কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল কাৰ্যকৰী সভাপতি মানস কোঁৱৰ উপসভাপতি লক্ষ্যজ্যোতি গগৈ সমান্বিতে ভালেমান নেতাকৰ্মীক গ্ৰেপ্তাৰ কৰি ৰাখিছে আৰু যিসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই তেওঁলোকক আচলতে পুলিচে গ্ৰেপ্তাৰ কৰাৰ কাৰণে বিচাৰি ফুৰি আছে সেইকাৰণে আজিৰ এই ষ্টুডিঅ'ৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰশ্ন কৰিব বিচাৰি আছো কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ তেওঁলোকৰ ইমান ভয় নে কৃষক মুক্তি সংগ্ৰাম সমিতিক তেওঁলোকে শত্ৰু বুলি গণ্য কৰে কাৰণ এই আইনখনৰ বিৰুদ্ধে অসমৰ সকলো দল সংগঠন ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে কেৱল আমি অকলে কৰা নাই কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিক বাছি কিয় টাৰ্গেট কৰি লোৱা হৈছে তো আমি সন্দেহ কৰি আছো যে কৃষক মুক্তি সংগ্ৰাম সমিতিক দেখি তেওঁলোকে ভয় কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামক দেখি তেওঁলোকে ভয় কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আপোচহীন সংগ্ৰামক ধ্বংস কৰিবলৈ কৃষক নেতা অখিল গগৈৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ আৰু বিশেষকৈ আমাৰ মাজত এটা চৰ্চা চলি আছিল যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত অসমৰ সকলো সংগ্ৰামী ৰাইজক লৈ এক নতুন বিকল্প ৰাজনীতি কৰাৰ কাৰণে আচলতে আমাৰ মাজত কুচকাৱাজ চলিছিলে সেইটোকো আচলতে ৰুদ্ধ কৰাৰ কাৰণে চৰকাৰখনে আচলতে ষড়যন্ত্ৰমূলকভাৱে গোটেই সংগ্ৰামটোক আচলতে ধ্বংস কৰি দিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি নিষিদ্ধ ঘোষিত নহয় কিন্তু তাৰ পিছতো এজনৰ পৰা আনজন নেতাক কাৰাৰুদ্ধ কৰি ৰখা হৈছে এই মুহূৰ্তত সেয়া গণতন্ত্ৰৰ বাবে আজি প্ৰশ্নৰ উত্থাপন হৈছে মই উত্তম শইকীয়াৰ সৈতে সংযোগ স্থাপন কৰিছোঁ যোৰহাটলৈকে যাব বিচাৰিছোঁ উত্তম আপোনাৰ ওচৰলৈকে আহিছোঁ আমি দেখা পাইছোঁ ষ্টুডিঅ'ৰ মজিয়াতো কথা পাতিছোঁ বিভিন্ন দল সংগঠনৰ নেতৃত্বক আচলতে যি ধৰণে সোণোৱাল কেবিনেটৰ ফালৰ পৰা কিছু ছ'চিয়েল মিডিয়াত কৈছে ললিপপ সেইধৰণে দিয়া হৈছে কিন্তু দীৰ্ঘদিনীয়া দাবী সেই কথাটো আমি মানিব লাগিব জাতি জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী আছে কিন্তু যিটো সময় দিয়া হ'ল সেই সময়টোক লৈ শংকাৰ অৱতাৰণা ঘটা বুলি কৈছে তেওঁলোকে কি কয় যোৰহাটত যিসকল প্ৰতিনিধি আছে আপোনাৰ লগত দল সংগঠনৰ তেখেতসকলে কি ধৰণে গ্ৰহণ কৰিছে হয় সাধাৰণ ক'ব লাগিব সৰ্বত্ৰে শদিয়াপাত হ'বই লাগে এতিয়া কাক লৈ চিটিজেন এমেণ্ডমেণ্ট এক্ট নাগৰিক সংশোধনী আইনক লৈ প্ৰতিবাদ হৈছে সময়ত বিভিন্ন দল সংগঠন জাতি জনগোষ্ঠী মিলি একত্ৰিত হৈছে আৰু একত্ৰিত আন্দোলন কৰিছে কিন্তু এই ক্ষেত্ৰত দেখা গৈছে বিভিন্ন জাতি জনজাতিৰ মাজত এটা বিভাজন আনিব পাৰে খুজিছে চৰকাৰে সেই ক্ষেত্ৰত আমাৰ টাইহোম ছাত্ৰ সন্থা আছে চাহ জনজাতি ছাত্ৰ সন্থা আৰু চুতীয়া ছাত্ৰ সন্থা আছে তাৰ পোনে মই যাম টাইহোম ছাত্ৰ সন্থাৰ বিষয়বোৰ আছে তেওঁৰ পৰা জানিব পাৰিছে চৰকাৰে এতিয়া যিটো দেখা গৈছে যিটো ললিপপ দিছে দেখা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভাজন আনিবলৈ চেষ্টা কৰিছে যিটো কাক লৈ খবৰতে বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত চৰকাৰে ভয় খাইছে নেকি হয় চাওক আজি অসমীয়া জনগণ ঐক্যবদ্ধভাৱে ওলাই আহিছে চৰকাৰৰ এইটো হয়তো কুটকৌশল হ'ব পাৰে যে জাতি জনগোষ্ঠীক বিভাজন কৰি তেওঁলোকে নিজৰ কাৰ্যত সিদ্ধি হ'ব বুলি কিন্তু সেইটো তেওঁলোকে সম্পূৰ্ণ ভুল ধাৰণা আমি যি পাইছোঁ বা যি লৈছোঁ সেয়া আমাৰ ন্যায্য দাবী আছিল সেই দাবীখিনিহে আমি অধিকাৰ হিচাপে ল'বলৈ গৈছোঁ তাৰ উপৰিও আমাৰ সংশোধনী আইনখনৰ বিৰুদ্ধে আমাৰ আন্দোলন সদায় থাকিব আৰু যেতিয়ালৈকে সংশোধনী আইনখন বাতিল নহয় তেতিয়ালৈকে আমাৰ অবিৰত আন্দোলনটো থাকিবই হয় এই টাইহোম ছাত্ৰ সন্থা ক'লে আমি চুতীয়া জাতি ছাত্ৰ সন্থা ওচৰত যাবৰ পিছত শান্তনো আৰু ক'ব লাগিব যে যি দেখা গৈছে এইটো প্ৰাপ্য বিভিন্ন জাতি জনগোষ্ঠীয়ে এইটো প্ৰাপ্য যিটো পাব লাগিব স্বায়ত্তশাসন পাব লাগিব সুবিধা পাব লাগিব তাৰপিছতো এইটো ললিপপ এইটো প্ৰতিবাদটো ভাঙিবলৈ বা মষিমূৰ কৰিবলৈ চেষ্টা কৰিছে নেকি কি ক'ব হয় আজি চাওক অসমৰ ওপৰত জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু জাতি জনগোষ্ঠীয় সংগঠনসমূহে এই প্ৰতিবাদত সদায় আগবাঢ়ি আহিছে সদায় প্ৰতিবাদ কৰি আহিছে চৰকাৰে ভাবিছে যে জাতি জনগোষ্ঠীয় যিকেইটা একত্ৰিতভাৱে আজি সদৌ অসম ছাত্ৰ সন্থাৰ লগত একত্ৰিতভাৱে 30টা জনগোষ্ঠীয় সংগঠনে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিছে এই সংগ্ৰামখনক মুখীবোৰ কৰিবৰ কাৰণে চৰকাৰে যিখিনি দাবী এই দাবীসমূহ পূৰণৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে আমি এটা কথা স্পষ্ট সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ পৰা ক'ব বিচাৰোঁ আজি আপোনালোকে চাওক যোৱা বছৰত আমি সাধনী দিৱসটোৰ কাৰণে
7 বহাগৰ বন্ধ চৰকাৰী দিনটো ঘোষণা কৰিবৰ কাৰণে আমি আমন অনশনৰ নিচিনা কাৰ্যসূচী লৈছিলোঁ। তেনেস্থলত তাৰ পিছতো আজি এই তাৰিখলৈকে চৰকাৰী বন্ধত সাধনী দিৱসটো চৰকাৰী লিষ্টত নাহিল, তালিকাভুক্ত অন্তৰ্ভুক্ত কৰা নহ'ল। তেনে ক্ষেত্ৰত আজি তেওঁলোকে যি ব্যৱস্থাৰে সাধনী বন্ধটোৰ বা চৰকাৰীভাৱে উপস্থাপন কৰিবলৈ গৈছে, আমি ভাবোঁ তেওঁলোকে আমাৰ সংগ্ৰামখনক কেৱক লৈ যি সংগ্ৰাম চুতীয়া ছাত্ৰ সন্থাই কৰি আছে, এই সংগ্ৰামখনক মষিমুখ কৰিবৰ কাৰণে বা স্তব্ধ কৰিবৰ কাৰণে তেওঁলোকে এইটো লালিপপ দিয়াৰ নিচিনা এটা কাম কৰিছে। হয়, ক'বলৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ ওচৰলৈ আহিম। তেওঁলোকক যিহেতু বিভিন্ন আঁচনি আছিলে, আঁচনিসমূহ দিছে, এতিয়া বৰ্তমান দিছে, যিহেতু কাক লৈ প্ৰতিবাদ সৰ্বত্ৰ হৈছে অসমৰ ইমৰ পৰা সিমলৈ, কিন্তু চাহ জনজাতি ছাত্ৰ সন্থাই কৈছে তোমালোক কৈছোঁ যে যিখিনি সুবিধা দিছে সেইখিনি প্ৰাপ্য, সেইটো পাবই লাগিব। তাৰ পিছতো এই কা আন্দোলনক লৈ চাহ জনজাতিক লৈ খেল কৰিছে নে, ললিপপ দিছে নি? আচলতে অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে যি চাহ জনগোষ্ঠীৰ ওপৰত এটা মানে যিবোৰ দিছে বা যিবোৰ দিব বিচাৰিছে, এইবোৰ এটা সঁচা অৰ্থত ক'বলৈ গ'লে চাহ জনগোষ্ঠীয়ে এটা ঠগ প্ৰৱঞ্চনা কৰিছে। যিবোৰ প্ৰাপ্য আমি বা চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই চাহ জনগোষ্ঠীয়ে দাবী কৰি আহিছে দীৰ্ঘদিন, সেইবোৰ দাবী পূৰণ নকৰাকৈ যিবোৰ দিছে, 100খন স্কুল দিছে, 100খন স্কুল আজি 2 বছৰ আগতে ঘোষণা কৰিছিল অসম চৰকাৰে, কিন্তু আজি পৰ্যন্ত কিন্তু 100খন স্কুল নিদিলে। আৰু 800 চাহ বাগিচাত যে অসমত আছে, 800 চাহ বাগিচাত যদি 700 চাহ বাগিচাতে কি কৰিব? 100খন স্কুল দিছে। যে সময়ত আমি কৈছিলোঁ যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগিব, ভূমিৰ অধিকাৰ দিব লাগিব, বছৰ তোমালোকে কৰি আহিছে, ভূমিৰ পট্টা দিব লাগিব, সেই সময়ত চৰকাৰে ললিপপ দিব চাইছে যে চাহ জনগোষ্ঠীক মানে 100খন স্কুল দিছে, বিভিন্ন টকা দিম বুলি প্ৰলোভন দিছে। এইটো আমি কেতিয়াও নামানো। চৰকাৰক আমি কৈছোঁ যে সঁচা অৰ্থত যদি আমি দিবলৈ হয়, যি সময়ত পিঁয়াজৰ কেজি 140 টকা, সেই সময়ত ঠিক আছে উত্তম শইকীয়া, মই আহিম, আপুনি লাইনত থাকক, পৰৱৰ্তী সময়ত মই আহিম। গতিকে প্ৰতিক্ৰিয়াসমূহ আহিছে, যিবোৰ জনগোষ্ঠীক যিধৰণে আচলতে প্ৰলোভন দিয়া বুলি কৈছে, চৰ্চাত চলিছে, প্ৰলোভন দিয়া হৈছে, বা তেখেতসকলে কৈছে যিটো পাইছে সেয়া প্ৰাপ্য আছিল, কিন্তু যি সময়ত দিয়া হৈছে সেই সময়ক লৈ প্ৰশ্নচিহ্ন মানুহৰ মাজত থাকি গৈছে, আৰু সেইবাবে আমি অৱতাৰণা কৰিছোঁ। মই এবাৰ আহিব বিচাৰিছোঁ দীপাংকনাথ ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ, সভাপতি সদৌ অসম ছাত্ৰ সন্থাৰ। আমি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে ইতিমধ্যে আমি কথা পাতিছোঁ, তেখেতসকলে নিজৰ মন্তব্য আগবঢ়াইছে। প্ৰসংগ হ'ল সোণোৱাল কেবিনেটৰ সিদ্ধান্তসমূহ। এক, ৰাজ্যভাষাক অসমীয়াক ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰা হ'ব, যিটো সিদ্ধান্ত, যিটো কেবিনেটত 1960 চনতে ৰাজ্যভাষা হৈ আছে, তাৰ পিছত আজি নতুনকৈ ক'বলগীয়া হ'ল ৰাজ্যভাষা হিচাপে ঘোষণা কৰা হ'ব। দ্বিতীয় প্ৰসংগ, 10ম শ্ৰেণীলৈকে বাধ্যতামূলক হ'ব। তাৰোপৰি বিভিন্ন জাতি জনগোষ্ঠীক স্বায়ত্ত সাহিত্য পৰিষদকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰলোভন দিয়া হৈছে। গতিকে আপুনি কি ভাবে যে এই ধৰণৰ প্ৰলোভনৰ পিছত অন্য যিসকল জাতি জনগোষ্ঠী আছে, যি আন্দোলন আছে, চৰকাৰীভাৱে যি বিভাজনৰ ৰাজনীতি চলা বুলি কৈছে, সেই ৰাজনীতিত সফল হ'ব পাৰে নেকি? প্ৰথম কথা হ'ল এনেধৰণৰ অপচেষ্টা তেওঁলোকে কৰিছে যে যিকোনো এনেধৰণৰ কিছুমান ললিপপ দি পেলাই আমাৰ সংগ্ৰামখনত তেওঁলোকে নিশেষ কৰিবৰ কাৰণে কিছুমান পন্থা লৈছে। প্ৰথম কথা হ'ল জাতি জনগোষ্ঠীসমূহে ইতিমধ্যে স্বায়ত্ত এখন বিচাৰি আছিল, তাতকৈ অধিক বিচাৰিছিলে। আৰু ইতিমধ্যে কোচ ৰাজবংশী আৰু মৰাণ মটক জনগোষ্ঠীক স্বায়ত্ত এখন দিম বুলি কৈছে। আৰু আহোমকে ধৰি কেইবাটাও জাতি জনগোষ্ঠীক চুতীয়া জনগোষ্ঠীৰ প্ৰতি তেওঁলোকে খুব আন্তৰিকতাৰে কিবা দিম বুলি কৈছে। এনেকুৱা কথাবোৰ আচলতে হোৱাটো আমি আগৰ পৰাই বিচাৰি আছোঁ, আৰু তেওঁলোকৰ প্ৰত্যেকটো জনগোষ্ঠীয়ে ইতিমধ্যে তেওঁলোকে এই লৈ পেলাই সংগ্ৰাম কৰিও আছে। কিন্তু তাৰ মানে এইটো নহয় তেওঁলোকে কা বিচাৰিব। অসমত 43 বছৰৰ আৰু অতিৰিক্ত বাংলাদেশীৰ বোজা কোনোবাই ল'ব? অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিটো মনৰ ক্ষোভ, সেইটো বুজিবলৈ চেষ্টা নকৰি মাত্ৰ আমাৰ মাজত ভাগ কৰাৰ তেওঁলোকৰ যিটো প্ৰৱণতা, সেইটো আচলতে শেষ কৰাটো সকলোৰে কাম্য। কাৰণ আমি সদায় আগতেও একেলগে আছিলোঁ, আৰু এতিয়াও আমি একত্ৰিতভাৱে একেলগে থাকিম। অসমীয়া জাতিৰ মাজত আমাৰ ঠাল ঠেঙুলিবোৰক ভাগ কৰি পেলাই আমাৰ মাজত বিভেদ আনিব চেষ্টা কৰিব, এনেকুৱা কোনো শক্তি কিন্তু এতিয়াও জন্মা নাই। আপুনি এই কথাটো বিশ্বাস কৰে যে বিভাজনৰ এই যি সোণোৱাল কেবিনেটৰ সিদ্ধান্ত আছিলে, ইয়াৰ বিভেদকামী সিদ্ধান্ত আছিল? মই এইকাৰণে কৈছোঁ যে ভাষাৰ যি প্ৰথম মই কৈছোঁ 1 নম্বৰ পইণ্টটোৰ পৰা 10 নম্বৰ পইণ্টলৈকে যিকেইটা কথা ভাষা সন্দৰ্ভত কৈছে, এই কথাটো 60 চনৰ ভাষা আইনত উল্লেখ আছে। সেইটো আছে, কিন্তু জনগোষ্ঠীসমূহক ভাগ কৰাৰ চেষ্টা চলাইছে নে? জনগোষ্ঠীসমূহক তেওঁলোকক কিছু অমুক কৰিম তমুক কৰিম এনেকুৱা কথা কৈছে।
ইতিমধ্যে তেওঁলোকে আজি বহুদিন মই কৈছোৱে যে মৰাণ জনগোষ্ঠীয়ে বা মটক জনগোষ্ঠীয়ে তেওঁলোকে স্বাধীনতাৰ আগৰ পৰাই এই দাবী জনাই আহিছে যে তেওঁলোকক এটা সুকীয়া মৰ্যাদা দিব লাগে। কিন্তু এই মুহূৰ্তত দিয়াটো এটা ষড়যন্ত্ৰ বুলি ভাবে নেকি? আন্দোলনৰ প্ৰকোপ দেখি তেখেতসকলে এই ধৰণে এটা সিদ্ধান্ত লৈ পেলাই তেওঁলোকে আমাৰ মাজত যিটো ভাঙন আনিবলৈ চেষ্টা কৰিছিল, কিন্তু সেই কথা নহয়। এই জনগোষ্ঠীসমূহে বুজি পাইছে, কাৰণ আমাৰ মাতৃভাষা, আমাৰ সভ্যতা, আমাৰ সংস্কৃতি নিষেধ কৰিব এই কথা কোনো কাৰণ হ'ব নোৱাৰে। তেওঁলোকে চৰকাৰ গঠন কৰিয়ে আপোনালোকে দেখিছে যে আমাৰ শংকৰদেৱটোক তেখেতসকলে শংকৰদেৱক তেওঁলোকে শংকৰদেৱ বুলি আৰম্ভ কৰিছিল প্ৰথম আহিয়ে। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আপোনাৰ মাজুলীৰ সত্ৰাধিকসকলক তেওঁলোকৰ মাজত হিন্দু প্ৰৱণতা এটা, হিন্দু মনোবৃত্তি এটা সোমাই দিবলৈ চেষ্টা কৰিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দেখিছে আজি বৰপেটাৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভুৱে আজি সজৰে অসমীয়া জাতিৰ স্বাৰ্থত মাত মাতিছে। তাৰ মানে অসমত এইবোৰ ফৰ্মুলে কাম দিয়া নাই। লাচিতক হিন্দু কৰি পেলাই লাচিতক হিন্দু কৰিব খুজিছিল, এইবোৰ বহু হ'ল। মানে এইবোৰ কোনো তেনেধৰণৰ কৰ্ম নহয়, মই সেইবাবে সুধিব বিচাৰিছো এই মুহূৰ্তত যিটো প্ৰলোভন দিছে মানে প্ৰদূষিত নকৰে। এই মুহূৰ্তত যিহেতু আপুনি কৈছে প্ৰলোভন দিয়া হৈছে, এই প্ৰলোভনসমূহ, এই প্ৰস্তাৱসমূহ আচলতে যাক যাক দিয়া হৈছে, ঠিক আছে, দীৰ্ঘদিনীয়া দাবী তেখেতসকলৰ প্ৰাপ্য, কিন্তু এই মুহূৰ্তত দিয়াৰ বাবে যিহেতু সংশয় আহিছে, এই মুহূৰ্তত দিয়াৰ কাৰণে যিহেতু এটা সন্দেহ আহিছে, সন্দেহৰ বাতাবৰণ আহিছে, আপুনি ভাবে নেকি সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা সেই প্ৰস্তাৱসমূহ তেওঁলোকে অগ্ৰাহ্য কৰি দিয়াটো সময়সূচী সিদ্ধান্ত হ'ব? নহয়, অগ্ৰাহ্য কৰাৰ কথা নাই, এইবোৰ পাবলগীয়া বস্তু দিছে। ইয়াততো এনেকুৱা কোনো কথা নাই, কাৰণ ইয়াত যিখিনি দিছে এইখিনি প্ৰাপ্যই আছিল। তেওঁলোকে এতিয়া ভাষা আইনখন তেওঁলোকে ফলপ্ৰসূ কৰা নাই। 60 চনৰ সেই আইনখন যদি ইয়াৰ আগৰ চৰকাৰসমূহে কৰাহেঁতেন আজিতো এইবোৰ ইমপ্লিমেণ্ট হৈ গ'লহেঁতেন। আজি গোটেই গুৱাহাটীখন আপোনালোকে দেখিছে ভাষা আইন কিমান প্ৰয়োগ হৈছে, বা অসমৰ স্কুল কলেজত কি ভাষা আইন প্ৰয়োগ হৈছে বা আন মাধ্যমত। মই এইটো চেঞ্চত কৈছো যে সেইবোৰ আচলতে আগৰে কথা। আৰু এই বাকী যিখিনি এতিয়া ইঞ্জিনিয়াৰিং কলেজ বা মেডিকেল কলেজ খোলা কথাবোৰ, এতিয়া চুতীয়া জনগোষ্ঠীৰ যিটো তেওঁলোকৰ সংগ্ৰামী যিটো ধাৰা দেখা পাইছে, তেওঁলোকক এটা কিবা দি পেলাই সন্তুষ্ট, এইবোৰতো দিয়াই সন্তুষ্ট বাংলাদেশীৰ লগত কোনো তুলনাই নহয় এইবোৰ কথাই। কাৰণ 40-42 আন্দোলন চলাই ৰাখিব, বাংলাদেশী আমাক দিব, তাৰ বিনিময়ত আমাৰ এখন ইঞ্জিনিয়াৰিং কলেজ দিব। এইখন অসমীয়া সমাজত এনেধৰণৰ কথাই কোনো ভাঙোন নানে। আমাৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে যথেষ্ট শিক্ষিত হ'ল, চবেই আমি যথেষ্ট মানে যিটো অসমীয়া আমাৰ যিটো চেণ্টিমেণ্ট সামগ্ৰিকভাৱে প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি একত্ৰিতভাৱে আমি নিজা নিজা জনগোষ্ঠীৰ উন্নয়ন আমি বিচাৰোঁ, ছাত্ৰ সন্থাও বিচাৰে, আৰু সেইকাৰণে 30টা জাতি জনগোষ্ঠী একত্ৰিতভাৱে সংগ্ৰাম কৰি আছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছে। দশম বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম। গুৰুত্বপূৰ্ণ প্ৰসংগ সোণোৱাল কেবিনেটৰ যিধৰণে চৰ্চা চলিছে ছ'চিয়েল মিডিয়াত, ললিপপ কোনে গ্ৰহণ কৰিব কোনে নকৰে আৰু ইয়াক লৈ কি হ'ব পাৰে। উভতি অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। এফালে ৰাজ্যত কা বিৰোধী আন্দোলন আৰু আনফালে দেখিবলৈ পোৱা গৈছে সোণোৱাল কেবিনেটৰ কেতবোৰ সিদ্ধান্ত। গোৱালপাৰালৈকে যাব বিচাৰিছোঁ, যোগেন সূত্ৰধাৰ আছে। আচলতে কমতাপুৰ, যিটো কমতাপুৰৰ প্ৰসংগ উত্থাপিত হৈছে, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ ঘোষণাৰ পিছত গোৱালপাৰাত কি ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে? আপুনি সম্ভৱতঃ দুধনৈত উপস্থিত আছে, কাৰণ ৰাভা হাছং অঞ্চলতো, তাত ৰাভা হাছং অঞ্চলৰ এটা অঞ্চল সামগ্ৰিকভাৱে সেই অঞ্চলৰ অন্তৰ্ভুক্ত হ'ব কমতাপুৰ। ইয়াক লৈ পূৰ্বৰে পৰা আচলতে ইয়াক লৈ প্ৰতিক্ৰিয়া আছিল, এই মুহূৰ্তত কি জনাব বিচাৰিব ৰাইজে? হয় শান্তনু, সঁচাকৈয়ে ক'ব লাগিব যে ৰাজ্য চৰকাৰখনে কেবিনেট সিদ্ধান্ত লৈছে যে কমতাপুৰত যে স্বায়ত্তশাসন প্ৰদান কৰিব, কিন্তু কমতাপুৰক স্বায়ত্তশাসন প্ৰদান কৰাৰ লগে লগে দেখিবলৈ পোৱা গৈছে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ কৰ জনগোষ্ঠীৰ লোকসকলে ক'ব বিচাৰিছে এয়া এক ললিপপ নাইবা টপ, নাইবা তেওঁলোকক এটা টুপি পিন্ধাব বিচাৰিছে নিৰ্বাচনৰ পাকখনত। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে এইসকল লোকক তেওঁলোকে স্বায়ত্তশাসন দিব বিচাৰিছে, যি স্বায়ত্তশাসন সাধাৰণ অতি নগণ্য সংখ্যক লোকক লৈ পেলাই দিব বিচাৰিছে, যি 70 লাখ কচামুচি লোক আছে, আৰু তেওঁলোকৰ যি এৰিয়া বিস্তৃত এটা অঞ্চল আছে, যে কোকৰাঝাৰ কেইবাখন অবিভক্ত গোৱালপাৰা জিলাৰ কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, চাউথ মানকাছৰ এই আটাইকেইখন জিলাৰ পৰা যদি কচামুচিসকলক যদি এই স্বায়ত্তশাসন দিয়া হয়, তেতিয়াহ'লে ৰাভা হাছং আৰু BTADও এই কমতাপুৰৰ অন্তৰ্গত হ'ব। আৰু তেনে ক্ষেত্ৰত যে এইসকল লোকক
কচমাংচ দিয়াৰ আগতে তেওঁলোকে যে জনজাতিকৰণ কৰিব লাগিব, এই জনজাতিৰ প্ৰক্ৰিয়া ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কৰা নাই। তেনে ক্ষেত্ৰত এই স্বায়ত্তশাসনৰে ললিপপ দিব বিচাৰিছে আৰু তেওঁলোকে টুপি পিন্ধাব বিচাৰিছে। আপোনালৈ আহিব বিচাৰিছোঁ যে এই স্বায়ত্তশাসন যে আপোনালোকক দিছে, আপোনালোকে কিবা ইয়াক লৈ সন্তুষ্ট নে? আমি প্ৰথমতে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা এইটো আমি কোনোপধ্যে সন্তুষ্ট নহয়। কাৰণ প্ৰতিবাৰ এই প্ৰথমতে কেবক লৈ প্ৰথমতে যোৱাবাৰ ৰাজ্যসভাত এটা দাবী উঠিছিল। সেই সময়ত আমাৰ জনগোষ্ঠীটোক এটা ললিপক নিচিনাকৈ এই জনজাতিকৰণৰ এটা প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাস্তৱত সেইটো কোনোপধ্যে নহ'লে। কিন্তু এইবাৰ আৰু কাক লৈ যথেষ্ট আন্দোলন চলি আছে। এই আন্দোলনৰ প্ৰাক মুহূৰ্তত আমাৰ জনগোষ্ঠীটোৰ যি কমতাপুৰৰ স্বায়ত্তশাসন দিব বিচাৰিছে, সেইটো আচলতে এইটো ললিপক হেন লাগিছে। কাৰণ এই জনগোষ্ঠীটোৱে আমাক বিধানসভা নিৰ্বাচনৰ সময়ত ইস্তাহাৰত তেওঁলোকে এটাই কথা প্ৰকাশ কৰিছিল, লিখিত আকাৰে তেওঁলোকে আমাক দিছিলে যে মুঠতে আপোনালোকে সন্তুষ্ট হয়নে নহয়? আমি সন্তুষ্ট নহয়। নিশ্চয়কৈ আপোনালোকে সন্তুষ্ট নহয় যে আপোনালোকে জনজাতিকৰণ এতিয়া দিয়া নাই, আপোনালোক কিন্তু স্বায়ত্তশাসন দিলে, কি ক'ব? আচলতে কোচ ৰাজবংশী এটা বৃহৎ জনগোষ্ঠী আৰু কোচ ৰাজবংশী জনগোষ্ঠী আজি জন্ম লগ্নৰে পৰা আকাশে মানে যি মানে ঐতিহাসিক কমতাপুৰ আৰু জনজাতিকৰণৰ মানে অবিহনে ক্লান্ত নহয়। তথাপি কেবক লৈ যে আন্দোলন চলি আছে আৰু এই আন্দোলনৰ মানে মুখিমূৰ কৰাৰ কাৰণে আজি জনগোষ্ঠীসকলক মানে কিছুমান সৰু সৰু মানে বিষয় লৈ তেওঁলোকে মানে আন্দোলন শান্ত কৰাৰ কাৰণে তেওঁলোকে মানে এইটো শান্ত কৰাৰ কাৰণে জনগোষ্ঠীসকলক তপ দি আছে। আচলতে আমি ইয়াক লৈ সন্তুষ্ট নহয়। এতিয়া নামটো কৈছে অবিভক্ত গোৱালপাৰা জিলা, কিন্তু অবিভক্ত গোৱালপাৰা জিলা ইতিমধ্যে BTADত মানে বেছিভাগ অংশ সোমাই গৈছে, ৰাভা হাছঙত সোমাই গৈছে। এতিয়া কোনখিনি অঞ্চল মানে কোচ ৰাজবংশী বা কমতাপুৰ স্বায়ত্তশাসন পৰিষদ হ'ব, আমাক সেই লৈ সন্দিহান হৈ পৰিছে। আৰু এটা ইমান বৃহৎ জনগোষ্ঠী, আমাৰ 70 লাখ জনগোষ্ঠীৰ ভিতৰত ইয়াত মানে আমাৰ নগণ্য সংখ্যকহে আমাৰ মানে জনগোষ্ঠী ইয়াত মানে বসবাস কৰি আছে, আৰু এইখিনিক লৈ আমি সন্তুষ্ট মানে হ'ব নোৱাৰোঁ। কিন্তু যদি এই স্বায়ত্তশাসন দিয়া হয়, তেতিয়া মিয়াসকলক লৈ বা যিসকল মুছলমান লোক আছে তেওঁলোকক লৈ আপোনালোকে স্বায়ত্তশাসন কৰিব লাগিব নেকি? নিশ্চয়। ইয়াতো অবিভক্ত গোৱালপাৰা জিলাত মানে যদি আমি স্বায়ত্তশাসন আমি ল'ব লগা হয় বা চলাব লগা হয়, আমি তেখেতসকলক লৈয়ে কৰিব লাগিব। ইয়াতো মানে নামনি অসমত আৰু আমাৰ মানে এই যিহেতু জনসংখ্যা সিহঁতৰ বেছি আছে, গতিকে আমি তেখেতসকলক লৈ কৰিব লাগিব। নিশ্চয়কৈ ৰাভা হাছঙত যিহেতু যথেষ্ট সংখ্যক কোচ ৰাজবংশী, BTADতো যথেষ্ট সংখ্যক ৰাজবংশী লোক আছে, এইসকলক বাদ দি পেলাই কোচ ৰাজবংশী কেতিয়াও স্বায়ত্তশাসন হ'ব নোৱাৰে। যদি স্বায়ত্তশাসন হ'বলৈ এতিয়া তেওঁলোকে যিসকল লোক আছে, ধৰে মুছলমান লোক আছে, মুছলমান লোকসকলক লৈ পেলাই বা অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকে এই স্বায়ত্তশাসন গঠন কৰিব লাগিব। এই স্বায়ত্তশাসনে আপোনালোক কিবা আশাৰ সঞ্চাৰ দিছে নেকি? আচ্ছা, আশাৰ সঞ্চাৰ মানে প্ৰথমতে ক'ব লাগিব আমাৰ বৰ্তমানৰ মাননীয় চিফ মিনিষ্টাৰ মহোদয়ে দেৰিক পলমকৈ হ'লেও কোচ ৰাজবংশীসকলৰ কথাতে চিন্তা কৰিছে। তাৰ কাৰণে মই প্ৰথমতে চৰকাৰটোক মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব, পলমকৈ হ'লেও। কিন্তু ইয়াৰ লগত সামগ্ৰিকভাৱে জনজাতিকৰণৰ ইছ্যুটোক যদি গভৰ্ণমেণ্টে আগবাঢ়ি লৈ নাযায়, তেতিয়াহ'লে এই ডাঠ আৰু নখ নোহোৱা স্বায়ত্তশাসনৰ কিবা ভেলু থাকিব বুলি কিনে সন্দেহ আছে। লগতে পশ্চিম অসম যদি সুৰক্ষিত কৰিবই লাগে, বিশেষকৈ বিদেশী আগ্ৰাসনৰ পৰা, তেতিয়াহ'লে কোচ ৰাজবংশী জনগোষ্ঠীক, এটা বৃহৎ জনগোষ্ঠী, বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাত এই জনগোষ্ঠীটো জনজাতিকৰণ কৰি কিনে যদি স্বায়ত্তশাসনটো প্ৰদান কৰা যায়, তেতিয়াহ'লে আটাইতকৈ বেছি ভাল ফলপ্ৰসূ হ'ব বুলি আমাৰ ধাৰণা হয়। গতিকে মই গভৰ্ণমেণ্টৰ ওচৰত, চৰকাৰৰ ওচৰত মই আহ্বান কৰিম। আমাৰ এতিয়া খিলঞ্জীয়াৰ চৰকাৰ চলি আছে, চৰকাৰ মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় খিলঞ্জীয়াৰ কাৰণে তেখেতে পাহাৰ ভৈয়াম সকলো জাতি জনগোষ্ঠীৰ কথা কয়। মই তেখেতক আহ্বান কৰিম, এই কোচ ৰাজবংশী জনগোষ্ঠীটো আজি যি ধ্বংসৰ গৰাহত পৰিছে, এই জনগোষ্ঠীটোক যেন তেওঁলোকৰ প্ৰাপ্যখিনি, ন্যূনতম প্ৰাপ্যখিনি কমচে কম তেখেতসকলক দিয়ে। এইখিনি মই চৰকাৰৰ ওচৰত মই অনুৰোধ কৰিছোঁ, আৰু আশা কৰোঁ চৰকাৰে আমাৰ এই মনৰ কথাখিনি বুজি কিনে আমাৰ হৈ। ধন্যবাদ জ্ঞাপন কৰিছোঁ যোগেন সূত্ৰধাৰ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আহিম আপোনাৰ ওচৰলৈকে। যদি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত জনগোষ্ঠীৰ লোক তাত উপস্থিত আছে, আপুনি তেখেতসকলৰ মন্তব্য ল'ব পাৰে। মই পৰৱৰ্তী সময়ত আহিম আপোনাৰ ওচৰলৈকে। গতিকে বিভিন্ন ধৰণৰ প্ৰসংগ উত্থাপিত হৈছে। এটা কথা উল্লেখ কৰিছে, জনজাতিকৰণ নোহোৱাকৈ স্বায়ত্তশাসিত পৰিষদ গঠন কৰিবলৈ গৈ আছে, কিমান দূৰ বাস্তৱসন্মত হ'ব সেই প্ৰশ্ন থাকি গৈছে। আহিম মই সেই প্ৰশ্নৰ ওচৰলৈকে আহিম। মই এবাৰ আহিব বিচাৰিছোঁ দুৰ্গা দাস বৰডাঙৰীয়া, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। বিভিন্ন জনগোষ্ঠীয়ে কিন্তু প্ৰতিনিধিত্ব এটা কথা কৈছে, তেখেতসকলৰ প্ৰাপ্য আছিল, এই প্ৰাপ্যখিনি দিবলৈ আগবাঢ়িছে, ভাল কথা। আপোনালোকৰ চৰকাৰে নিদিলে সেই জনগোষ্ঠীসমূহক সেই ধৰণৰ যিটো সুবিধা আছিল, যিটো প্ৰাপ্য আছিল, যিটো অধিকাৰ আছিলে, কিন্তু বিজেপিয়ে দিছে। কি কাৰণে দিছে, কিয় দিছে, আৰু আপোনালোকে দিব নোৱাৰাৰ কাৰণ কি আছিল? চমুকৈ পইণ্টকেইটা কৈ যাব। আপোনালোকে চাওক, 33খন আমি
উন্নয়ন সমিতি কৰি থৈ আহিছোঁ, এখন দুখন নহয়। এখন চৰকাৰে এটা লিমিটেড সময়ৰ ভিতৰত সকলো গোটেই কামখিনি চেছ কৰিব নোৱাৰে। 33খন উন্নয়ন পৰিষদ কৰি থৈ কংগ্ৰেছৰ দিনত হৈছে, বিভিন্ন জনগোষ্ঠীকেই সেই সুবিধাবিলাক দিয়া হৈছে। হয়, গোটেইখিনি কৰিব নোৱাৰে এটা ৰাজনৈতিক দল। আজি আপুনি যিটো বিষয় লৈছে বিৰাট ডাঙৰ বিষয়, বহল। ইয়াত চৰকাৰে যিটো আওবতৰীয়া বাজেট যিখন অসমৰ ৰাইজক কাৰ বিপৰীতে প্লেচ কৰি বিপথে পৰিচালিত কৰিব খুজিছে, এই বাজেটখনৰ ওপৰত আচলতে বিস্তৰভাৱে আলোচনা কৰিব লাগিলে বহুত সময় প্ৰয়োজন আছে। এতিয়া চাম দাম যি ব্যৱহাৰ কৰিব লাগে, ব্যৱহাৰ কৰোঁতে এইখন চৰকাৰে সঠিক সময়ত ব্যৱহাৰ কৰিব জানা নাই। যদি দমন কৰিবও লাগে আন্দোলনটো, তেওঁলোক কিন্তু পৰিপক্কভাৱে দমনো কৰিব জনা নাই। এতিয়া একেলগে হেফাজাৰ্টলি জাপি দিবলৈ কাষে পাজৰে থকা মানুহবিলাকে কৈছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সিদ্ধান্ত লৈছে। উদাহৰণস্বৰূপে কোনে কৈছিলে তেওঁলোকে 100খন চাহ বাগিচাৰ বিদ্যালয়, চাহ বাগিচাৰ ছাত্ৰ সন্থাৰ ল'ৰাই অপ'জ কৰিছে। এতিয়া 2 বছৰ আগতে বাজেটত দুবাৰ বাজেটত একদম মন্ত্ৰ মাতি পেলাই এই বাজেটত আনিছে হিমন্ত বিশ্ব বাজেট মন্ত্ৰীয়ে। আজি তাৰ এখনো হোৱা নাই। আচৰিত কথা আপোনালোকক কৈছোঁ, এখন স্কুলৰো যোৱা 2 বছৰত 1 কঠা মাটিও এতিয়ালৈকে ল'ব পৰা নাই চৰকাৰে। 1 কঠা বুলি কৈছোঁ মই। কেনেকৈ স্কুল বনাব তেওঁলোকে? তাতকৈ আচৰিত কথা, মজুৰি বৃদ্ধিৰ কথা কৈছে। তেওঁলোকে মজুৰি 40 টকা অতিৰিক্ত মজুৰি আগতকৈ দিয়াৰ কথা কৈছে। সকলো বাগিচাৰ মানুহে মজুৰি নাপায়, মাত্ৰ 1500 মানুহ পাব। সেই 1500 কোন? অসম চৰকাৰৰ অধীনত থকা যিকেইখন বাগিচা, সেই বাগিচাৰ মজদুৰসকলে সেই বৰ্ধিতখিনি পাব। আকৌ সাংঘাতিকভাৱে মই আজি বৰাকৰ মজদুৰসকলক ক'ব বিচাৰিছোঁ, বৰাকৰ মজদুৰসকলে ইতিমধ্যে এই চৰকাৰৰ বৰাক বুলি কৈ থাকে, মজদুৰৰ মাজত বিভাজন কৰিছে। অসমৰ মজদুৰক 40 টকা বৃদ্ধি কৰিছে আৰু বৰাকৰ মজদুৰক 30 টকা বৃদ্ধি কৰিছে। তাতো তেওঁলোকে মজদুৰৰ মাজত ডিফাৰেঞ্চ আনিছে। চাহ বাগিচাৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ, অন্যান্য বহুত কথা আছে যিবিলাক চাহ বাগিচাৰ ক্ষেত্ৰত তেওঁলোকে চিট বৃদ্ধিৰ কৰা কথা কৈছে টেকনিকেল ইনষ্টিটিউশ্যনত। সেইটোতো ল'ৰা ছোৱালী যেতিয়া বৃদ্ধি হয়, কলেজ যেতিয়া বৃদ্ধি হয়, চিট বৃদ্ধি হয়, একো নতুন কথা কোৱা নাই তেওঁলোক। চাব এই চৰকাৰখনে কেনেকৈ আন্দোলনটো দমন কৰিব খুজিছে। প্ৰথম ব্যক্তিগত বেনিফিট দি পেলাই তেওঁলোকে দমন কৰিবলৈ গ'ল। কি? 55,000 চাকৰি ব্যক্তিগত বেনিফিট, কি 2,000 শিল্পীক 50,000 টকা ব্যক্তিগত বেনিফিটত লোভত মানুহক আনিবলৈ চেষ্টা কৰিলে। নৎসাত কৰিলে শিল্পীসকলে, নৎসাত কৰিলে ছাত্ৰ ছাত্ৰীসকলে, তাতকৈ জোৰে সংগ্ৰামত নামিল। এতিয়া এই ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ব্যক্তিগতৰ পিছত এতিয়া জনগোষ্ঠী হিচাপে সংগ্ৰামটোক খতম কৰিবৰ কাৰণে চেষ্টা কৰিছে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকেইটা জনগোষ্ঠীক তেওঁলোকক সা সুবিধা দিব বিচাৰিছে, ৰাজনৈতিক অধিকাৰে হওক, অৰ্থনৈতিক অধিকাৰে হওক, যি দিব বিচাৰিছে। তাৰ পিছতো তেওঁলোকে কৈছে যে কাৰ লগত এইটো কেতিয়াও মিলাব নোৱাৰে। গতিকে মই ধন্যবাদ দিছোঁ তেওঁলোকক। কাৰণ এইটোৱে আজিৰ দিনটোত এই সংগ্ৰামটো এটা বিশেষ দল সংগঠনৰ সংগ্ৰাম হৈ থকা নাই। এই সংগ্ৰামটো অসমৰ মানুহ বুজি পাইছে যে আমি বাচি থাকিব লাগিব, সকলোৱে বাচি থাকিব লাগিলে, সকলোৱে বাচিলেহে আমিও বাচিম, সব জনগোষ্ঠীয়ে অসমৰ মানুহে বুজি পাইছে। ঠিক আছে, গতিকে মই বাণিজ্যিক বিৰতি ল'ব লাগিব। মই আমাৰ 100তকৈ 2টা সংগঠনকে টাৰ্গেট কৰিছে। নাম্বাৰ 1 কৃষক মুক্তি, অৰাজনৈতিক সংগঠন হিচাপে, ৰাজনৈতিক সংগঠন হিচাপে এই আন্দোলনটোক তেওঁলোকে এটা ষ্টাম্প লগাব বিচাৰিছে, কংগ্ৰেছৰ আন্দোলন বুলি কয়, যাৰ কাৰণে কংগ্ৰেছৰ 113 জন ল'ৰা ছোৱালীক আজিলৈকে এৰেষ্ট কৰিছে, 1-2জন নহয়। আমি কৈছোঁ তোমালোকে জেললৈ যোৱা আৰু জামিন লোৱা, তোমালোকে ভয় নকৰিবা। গতিকে সংগ্ৰামখন তেওঁলোকে নৎসাত কৰিবৰ কাৰণে বিভিন্ন দিশত কৈছে। মই 4 ভাগেৰ 1 ভাগে ক'লোঁ আৰু বহুত আছে আৰু আহিম আপোনাৰ ওচৰলৈ। কিন্তু এটা কথা স্পষ্ট কৰিছে, যিটো প্ৰসংগ আমি উত্থাপন কৰিছিলোঁ, জাতি জনগোষ্ঠীক এই মুহূৰ্তত বিভিন্ন সুবিধা প্ৰদান, যিবোৰ প্ৰাপ্য আছিল, যিবোৰ অধিকাৰ আছিলে, এই মুহূৰ্তত প্ৰদান কৰি আচলতে দমন কৰিব বিচাৰিছে নেকি? একমতত এক কথাত কৈছে যে হয়, সেইটো উদ্দেশ্য আছিল। ধন্যবাদ দিছে। দমন কৰিব যদিও বিচাৰিছিল, চৰকাৰৰ যিটো উদ্দেশ্য আছিল সেই উদ্দেশ্য সফল নহ'ল আৰু জাতি জনগোষ্ঠীয়ে সেইখিনি আঁকোৱালিও ল'লে, যিখিনি পাবলগীয়া আছিল প্ৰাপ্যখিনি, আৰু তাৰপিছতো কাৰ বিৰোধিতা কৰি গ'লেই হ'ল। এটা বাণিজ্যিক বিৰতি,
উভতি আহিম। অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কিৰিপ চলিহা ডাঙৰীয়া ওচৰলৈকে আহিব বিচাৰিছোঁ। দেখা গৈছে এফালে কা বিৰোধী আন্দোলন, আনফালে কোৱা হৈছে চৰকাৰৰ বিভাজনৰ ৰাজনীতি নতুবা ললিপপ। কি ধৰণে বিশ্লেষণ কৰে আপুনি? চাওক, মই খুব বিশ্লেষণ কৰিবলৈ অহা নাই, মই আচলতে আহিছোঁ সকলোৰে মতামত শুনিবলৈ। কাৰণ কিছুমান কথা আমি আমাৰ সময়ৰ মানুহে বুজিবলৈ অকণমান টান পায়। আমি এটা বেলেগ এখন পৃথিৱীত আছিলোঁ, আজি এখন নতুন পৃথিৱী। আমাৰ দিনত আমি জাত পাতৰ কথাটোক লাজ পোৱা কথা বুলি ভাবিছিলোঁ। আজি সেইবোৰ জাতীয় এটা কি অনুষ্ঠান বুলি সকলোৱে এটা স্বীকৃতি পোৱাৰ সময়। আমাৰ দিনত আমি যেতিয়া ছাত্ৰ আন্দোলনটো কৰিছিলোঁ আৰু বিদেশী আন্দোলনটো হওঁতো, আনকি যেতিয়া প্ৰথম আমচুটো হৈছিলে, সুপ্ৰতিমাৰ মনত আছে যে এটা মানে এটা আমচু বুলি এটা সংগঠন হৈছে বুলি কৈ হুলস্থুল লাগি গৈছিলে। আজি হিন্দু মুছলমানৰ কথা মুকলিকৈ হয়। গতিকে আমি বহু ক্ষেত্ৰত মন্তব্য দিবলৈ আমি অসুবিধা হয়। আমি বিশেষকৈ সক্ৰিয় ৰাজনীতি কৰি আছোঁ, আমি নিৰ্দলীয় ৰাজনীতি নহয়। ৰাজনৈতিক পথাৰখনলৈ আমি যাব লাগিব। গতিকে সকলো গোষ্ঠীকে আমি গুৰুত্ব দিব লাগিব, সকলো ধৰণৰ মানুহকে আমি সমৰ্থন ল'ব লাগিব। কাৰণ যিয়ে নহওকতো ভোটটো খুব ডাঙৰ কথা। সমৰ্থন নাপালেতো আপুনি গণতান্ত্ৰিক শক্তিটো নাপায়। আৰু শাসন যদি এটা আপুনি নাপায়, অকল আন্দোলন কৰি টিকি থকাটো আমি কোনোদিনেই খুব গ্ৰহণযোগ্য কথা বুলি ভবা নাছিলোঁ। সেইখিনি কথা মই এইকাৰণেই কৈছোঁ, মই ইয়াৰ দ্বাৰা কাকো সমালোচনা কৰা নাই, কিন্তু মই ভাবোঁ যে আজিৰ প্ৰজন্মই এই কথাবোৰ অলপ চিন্তা কৰিব লাগে যে এনেকৈ চলিব নেকি। উদাহৰণস্বৰূপে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াটো ইমান সাধাৰণ কথা নেকি যে আমি এটা টকশ্বত 10জন মানুহ বহি সমাধান কৰিব পাৰিম? নোৱাৰোঁ। প্ৰত্যেকে নিজৰ নিজৰ কথা ক'ব। আৰু অসমখন এনেকুৱা জেগা যে প্ৰত্যেকটো জনগোষ্ঠীয় লোকৰে যেতিয়া জনগোষ্ঠী হিচাপে মানুহ যেতিয়াই গোষ্ঠীগত চিন্তা কৰিবলৈ আৰম্ভ কৰিলে, প্ৰত্যেকেই নিজৰ নিজৰ অৱহেলা, নিজৰ নিজৰ বঞ্চনাৰ কথা পাতে। এটা সময়ত আমি সেইবোৰ কথা ক্ষুদ্ৰ জাতীয়তাবাদ বুলি কৈছিলোঁ। আমাৰ ডিক্সনেৰীত আছিলে ৰাষ্ট্ৰীয়তাবাদ মানে ভাৰতীয় শোষণ, আৰু জাতীয়তাবাদ মানে অসমীয়াৰ একতা। আৰু আমাৰ দিনত অসমীয়া জাতীয়তাবাদ মানে একেবাৰে নাগালেণ্ডৰ পৰা সামৰি অৰুণাচল, নাগালেণ্ড চবকে সামৰি লৈছিলোঁ। আমাৰ দিনত যেতিয়া ভাষা আইনখন আমি গ্ৰহণ কৰিছিলোঁ, তাৰ কিছুমান বেলেগ নেতিবাচক কাৰণ আছিল। আজিৰ পটভূমি বেলেগ হৈ গ'ল। আজি এটা অসমত ৰাজ্য ভাষা কৰাটো মই কি ঠিক খুব ভালকৈ নাজানো। আমাৰ দিনত ত্ৰিভাষিক সূত্ৰ ওলাইছিল। মই যেতিয়া কটনৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, আমি ত্ৰিভাষিক সূত্ৰটোকো অপ'জ কৰিছিলোঁ। হুলস্থুল লাগিছিলে, 3টা ভাষা কিয় হ'ব, অসমীয়া নহ'ব কিয়? আৰু অসমীয়া মাধ্যমটো লৈ পেলাই আমাৰ দিনতেই মই কটনৰ জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে, সদৌ গুৱাহাটী ছাত্ৰ সন্থাত থাকোঁতে আমাৰ সেই আন্দোলনটো প্ৰবল আন্দোলন এটা হৈছিল। সেই আন্দোলনটোৰ নেতিবাচক দিশবোৰো কিন্তু আমি চাইছিলোঁ। গতিকে সেই গোটেই প্ৰক্ৰিয়াটোৰ মাজত মই খুব বেছি মন্তব্য দিব নিবিচাৰোঁ। মই ভাবোঁ যে কিছুমান ঐতিহাসিক ভুলৰ কাৰণে জনগোষ্ঠীয় সংঘাতটো বৃদ্ধি পাইছে, আৰু কিছুমান ক্ষেত্ৰত ৰাজনৈতিক সুবিধাবাদৰ কাৰণেও জনগোষ্ঠীয় সংঘাত আহিছে। কিছুমান কথা তাত সঁচা আছে, তাৰ কাৰণে এইটো হৈছে, কিছুমান কথা মিছা। উদাহৰণস্বৰূপে মই সাধাৰণ কথা এটা কওঁ, বড়ো জাতীয়তাবাদ, বড়ো ক্ষুদ্ৰ জাতীয়তাবাদ, মানে আমাৰ সুপ্ৰতিমতৰ কথাত তালুকদাৰতে বুজিব ক্ষুদ্ৰ জাতীয়তাবাদ। এতিয়া বড়োসকলৰ যিটো মূল অসমীয়া সুঁতিৰ পৰা অলপ আঁতৰি থকাৰ যিটো বহুদিনৰ পৰা এটা আন্দোলন চলিছিলে, সেইটো কি বুলি আপুনি অভিহিত কৰে? গুৱাহাটীৰ এই ISBT-টো ৰূপনাথ বৰ্মৰ নামত আমি যেতিয়া তৰুণ গগৈৰ লগত আলোচনা কৰি সেই নামাকৰণটো কৰিবলৈ কৈছিলোঁ, তাৰ আগতে ৰাজ্যিক স্তৰত কোনো জনজাতীয় নেতাৰ নামতে কোনো অনুষ্ঠান নাছিল। মই যেতিয়া প্ৰথম MP হৈছিলোঁ, প্ৰথম বড়ো মিডিয়াম স্কুল এখনত যেতিয়া মই অনুদান দিছিলোঁ কিবা এটা, তেতিয়া বড়ো মিডিয়াম স্কুলত অনুদান দিয়া বোধ কৰোঁ মই প্ৰথম ৰাজনীতিজ্ঞ। মই কথা এটা কৈছোঁ, গতিকে আমাৰ ভুল আছে। অসমীয়া জাতীয়তাবাদটো এনেকুৱা হৈ গৈছিলে যে অসমীয়া জাতীয়তাবাদটো অন্য সৰু সৰু ক্ষুদ্ৰ জাতিবোৰক আমি মানে একলগ কৰিব নোৱাৰোঁতো আমাৰ দুৰ্বলতা আছিল নাই। নগা মানুহে নাগামিজ ক'লে, নৰ্থ ইষ্ট টিভিটো হোৱাৰ আগলৈকে নাগামিজটো যে অসমীয়া ভাষাৰ এটা অবিচ্ছিন্ন অংগ, আৰু নাগামিজ এজ এ লিংক লেংগুৱেজ অফ নাগালেণ্ড হিচাপে হৈ গৈছে, তাত থকা মানুহে আংগামী মানুহে নাগামিজ কয়, সেই কথাটো বহুত মানুহে নাজানিছিলে। গতিকে আমি ইয়াতে বহি পেলাই আমাৰ জাতি গঠনৰ প্ৰক্ৰিয়াটোলৈ খুব বেছি নাযাওঁ। এইটো কওঁ যে বেলেগ কথাটো আহিছে যে কোচ ৰাজবংশীসকলক আজি যিটো দিয়া হ'ল, সেইটোৰ দ্বাৰা
তেওঁলোক লাভান্বিত হ'ব নহয় মই প্ৰত্যেকটো বস্তুকে ভাবোঁ যে ওৱান ষ্টেপ ফৰৱাৰ্ড কেন মেক ৱে ফৰ দ্য নেক্সট ষ্টেপ গতিকে এনেকুৱা এটা অৱস্থাত এনেকুৱা এটা অৱস্থা যেতিয়া আমাৰ মানে ইমান ডাঙৰ এসময়ত আমি যাক শ্ৰদ্ধা কৰোঁ আমি সাধাৰণতে আঞ্চলিকতাবাদী লোকসকলৰ পৰা আৰু ছাত্ৰ নেতাসকলৰ পৰা আমি অলপ মানে সাৱধান থাকোঁ কাৰণ তেখেতসকল বহুত মানে ৰাজনীতি কৰা মানুহবোৰতকৈ ওপৰৰ মানুহ তেওঁলোকক লৈ গঠিত এটা দল বিজেপি দল য'ত ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কেইবাজন আছে ছাত্ৰ সন্থাৰ ডাঙৰ ডাঙৰ নেতা আছে তেওঁলোকে যেতিয়া এনেকুৱা কিছুমান পদক্ষেপ লয় আৰু সেই মানে আজিকালি কিছুদিনৰ পৰা যেতিয়া পুলিচৰ আবেষ্টনীত থাকি মানুহৰ আবেষ্টনীৰ পৰা ওলাই যেতিয়া সেইটো পৰ্যায়লৈ গুচি যায় তেতিয়া স্খলন হয় আৰু সেই স্খলনটোক উপশম কৰিবলৈ জাতি জনগোষ্ঠীৰ মাজত প্ৰলোভিত কৰাৰ যিটো চেষ্টা কৰিছে সেইটোত ভেদাভেদৰ ৰাজনীতি কৰি কিবা বিৰাট ডাঙৰ কিবা এটা তেওঁলোকে কৰিম বুলি যদি ভাবিছে ইতিহাসে সেই কথাটো মানি নলয় আজি ইতিহাস হয়তো নতুনকৈ কোনোবাই ৰচিব পাৰে কিন্তু মই মানি ল'ব বুলি বিশ্বাস নকৰোঁ কিন্তু ইতিহাসে মানি নলয় লোৱা নাছিল আৰু নল'ব কা আন্দোলনটো এটা বেলেগ কথা এটা কিন্তু অন্য ধৰণৰ কথা কিছুমান আছে সেইবোৰ কথা মই আৰু দুদিনমানৰ পিছত কম মুকলি মই কথাখিনি আৰম্ভ কৰাৰ কাৰণে পোৱা নাই ঠিক আছে মই এটা ৰাখিম আপোনাৰ ওচৰলৈকে মই আমাৰ আগতে আৰু এটা কথা কৈ লওঁ বিৰতি ল'ব লাগিব ঠিক আছে আৰু বেছি কথা এটাই কম যে মই নাভাবোঁ যে কোনোবা জনগোষ্ঠীক কিবা দিলেই তেওঁলোক প্ৰলোভিত হৈ পৰিব বুলি ভাবোঁতে আমাৰ নিজৰ দুৰ্বলতা শিল্পীসকলক 50,000 টকা দিছে তেওঁলোকে 50,000 টকা ল'ব নালাগে বুলি যদি কোনোবাই কৈছে কিন্তু মই জনামতে নাথহঁতে জানিব যে তেওঁলোকক কৈছে ভোট মানে যে ল'ব লাগে নালাগে বুলি আপোনালোকে ক'ব লাগে কিয় ক'ব লাগে চৰকাৰে দিয়া যিকোনো এটা সিদ্ধান্ত সেইটো সিদ্ধান্ত চৰকাৰী কাৰোবাৰ সৰ্বানন্দৰ পৈতৃক সম্পদ নহয় কোনোবা মন্ত্ৰী পৈতৃক সম্পদ নহয় এইটো ৰাজহুৱা বস্তু এটা তেওঁলোকে দিছে তেওঁলোকে গ্ৰহণ কৰিব লাগে আৰু যুদ্ধ কৰি যাব লাগে ইয়াত আৰু কোনো মাত পাতিব লাগে ক'ৰবাত স্কুল খুলিছে ক'ৰবাত ইউনিভাৰ্চিটি খুলিছে দ্যাট ইজ এ ৰেছপনচিবিলিটি এইটো তেওঁলোকৰ পাৱাৰ নহয় ক্ষমতা নহয় ইট ইজ এ ছাৰ্ভিচ ঠিক আছে যিটো পাইছে আপুনি সেইটো কথা উল্লেখ কৰে যিটো পাইছে সেইটো গ্ৰহণ কৰক সমান্তৰালভাৱে কা বিৰোধী যে আন্দোলন আছে আন্দোলনৰ ঠাইত থাকিব যদি চৰকাৰে ভাবিছিল যিটো কথা সেইবাবে আমি যি প্ৰশ্ন উত্থাপন যদি চৰকাৰে ভাবিছিল সুবিধাসমূহ দিও আন্দোলন দমন হ'ব আন্দোলন নোহোৱা হ'ব বহুত ভুল কথা ভাবিছে আৰু বহুত ভুল কৰিবলৈ গৈ আছে ঠিক আছে চৰকাৰৰ অৱস্থা কি হ'ব আমি জানো এটা বাণিজ্যিক বিৰতি পুনৰ উভতি আহিম উপদেশ অনুষ্ঠানৰ পৰৱৰ্তী অংশত আমি কাৰ কথা পাতি আছো কা বিৰোধী আন্দোলন সোণোৱাল কেবিনেটৰ সিদ্ধান্ত চৰকাৰী প্ৰলোভন নে আন্দোলন দমন কৰাৰ বাবে আঁচনি কিমান দূৰ সফল হ'ব সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন প্ৰসংগ ইতিমধ্যে উত্থাপিত হৈছে যিটো ভাঙনৰ প্ৰক্ৰিয়াৰ কথা আমি উল্লেখ কৰিছিলোঁ ভাঙিব বিচৰা হৈছে কা বিৰোধী আন্দোলন দমন কৰিব বিচৰা হৈছে প্ৰথম কথাটো চাওক আন্দোলনকাৰীৰ মাজতে মই সেই প্ৰসংগ আস্থাবুল আছে কিন্তু পুনৰবাৰ আপোনাৰ যোগেদি উলিয়াব বিচাৰিছোঁ আজি কৃষক মুক্তি সংগ্ৰাম সমিতি নিষিদ্ধ ঘোষিত সংগঠন এটা নহয় অসমত তাৰ পিছতে এজনৰ পিছত আনজন নেতৃত্বক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আমি আন্দোলনৰ সময়ছোৱাত যদি আমি মিছ কৰিছোঁ সংবাদ মাধ্যমে নাজানো যদি আমি সেয়া দেখুৱাব পৰা নাই কিন্তু ক'তো সেই ধৰণৰ হিংসাত্মক কাৰ্যকলাপত প্ৰত্যক্ষভাৱে জড়িত হৈ থকা দেখা নাছিলোঁ তাৰ পিছতো এজনৰ পাছত আনজন নেতাক গ্ৰেপ্তাৰ কৰি থকা হৈছে নহয় তেওঁলোকে যে এই আন্দোলনৰ নেতাবিলাক গ্ৰেপ্তাৰ কৰিছে অখিল গগৈ ডাঙৰীয়াক ধৰি লওক অখিল গগৈ গ্ৰেপ্তাৰ কৰিছে তেওঁৰ গ্ৰেপ্তাৰ কৰাই নহয় গ্ৰেপ্তাৰ কৰাৰ পাছত তেওঁ এতিয়া এনআৰ হাতত সঁপি দিছে অভিযোগটো কি তেওঁ 2009 চনৰ পৰা মাওবাদী কাম কাজৰ লগত জড়িত কোন তাৰিখে কেছটো দিছে সেই কেছটো দিছে 13 ডিচেম্বৰ তাৰিখে তেওঁ গ্ৰেপ্তাৰ কৰিছে 12 ডিচেম্বৰ তাৰিখে তেওঁ 2009 চনৰ পৰাই জড়িত কিন্তু অসম চৰকাৰে গম পালে কেতিয়া যেতিয়া আন্দোলনটো তুংগলৈ গৈছে তাৰমানে ডেক এইটো এটা ৰাজনৈতিকভাৱে জাপি দিয়া গোচৰ গতিকে এইটোৱে আমি বিভিন্ন ঠাইত দেখিছোঁ আমাৰ CPM দলৰ এজন মানে জ্যেষ্ঠ নেতা মানে তেওঁৰ জ্যেষ্ঠ নাগৰিক তেওঁৰ মানে জামুগুৰিত ঘৰ তেওঁৰ বিৰুদ্ধে অভিযোগ কি মানে ডাক উঠাৰ লৈ পেলাই পুলিচক আক্ৰমণ কৰিবলৈ গৈছে এনেকুৱা কিছুমান অভিযোগত তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে দুটা কৌশলে ল'ব বিচাৰিছে এটা হৈছে বিভাজন আৰু আনটো হৈছে তিনিটা দমন আৰু নিপীড়ন কিন্তু মই ভাবোঁ যে তেওঁলোকে মানে যেতিয়া মানুহৰ বেয়া দিন আহে চাৰিওফালৰ পৰা বেয়া দিন আহে আজিতো প্ৰমাণ আমি দেখিছোঁৱে ঝাৰখণ্ডৰ নিচিনা ৰাজ্যত তেওঁলোক পৰাজিত হ'ল গতিকে বেয়া দিন তেওঁলোকৰ চাৰিফালৰ পৰা আহিছে সকলো ষ্ট্ৰেটেজি তেওঁলোকৰ নাইকিয়া হ'ব ধৰিছে এতিয়া ধৰি লওক মানুহে দেখ কথা এইটো আমাৰ এই যে প্ৰণৱ দেৱ ডাঙৰীয়া তেখেতৰ লগত তেখেতক মই আজি আহোঁতেই কৈছোঁ যে আমি যোৱা লাষ্ট যেতিয়া একেলগে বহিছিলোঁ সেইটো জানুৱাৰী মাহ তেতিয়া ৰাজ্যসভাত এখন আপোনাৰ বিল উত্থাপন কৰিছে
6 জনগোষ্ঠীৰ জনজাতিকৰণ হুলস্থুল লাগিল তেতিয়া আপোনাৰ হাগ্ৰামা মহিলাহৰ দিল্লীলৈ গ'ল তেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে যে এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছ তেওঁলোকৰ টীম হ'ব আৰু তেওঁলোকে 6 মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব 3 মাহৰ ভিতৰত এইটো জানুৱাৰী মাহৰ কথা বোধ হয় দেই জানুৱাৰী মাহৰ কথা তেতিয়া এতিয়া কোন মাহ পৰিল সেই ডিচেম্বৰ আৰু আজি মানে জানুৱাৰী ধৰি লওক সেই ডিচেম্বৰ আৰু ডিচেম্বৰ আজি তেওঁলোকে কৈছে যে আমি আকৌ মানে ফেব্ৰুৱাৰী মাহৰ ভিতৰত এটা ৰিপৰ্ট দিম কোনখিনিৰ অসুবিধাটো কোনখিনিত অসমৰ বিধানসভাৰ সৰ্বসন্মত প্ৰস্তাৱ কোনো ৰাজনৈতিক দলে বিৰোধিতা কৰা নাছিল কি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব মানুহৰ এটাই কথা আছিল জনজাতীয় সংগঠনবিলাকৰ বৰ্তমান যিসকল জনজাতি তেওঁলোকৰ কোনো ক্ষতি নকৰাকৈ তেনেহ'লে এইটো কৰাত বাধা কি আছিল গতিকে তেওঁলোকৰ কথা হ'ল তেওঁলোকে সকলোবিলাক তেওঁলোকে ওলমাই ৰাখিব এতিয়া 6 জনগোষ্ঠীৰ জনগতকৰণে আৰম্ভ কৰিব লাগিছিল তেওঁলোকে উল্টা ফালৰ পৰা কিছুমান ঘোষণা দিব ধৰিছে এটা মানে তেওঁলোকৰ মূল কথাটো হ'ল যে আমি কিবা এটা দিলোঁ মানে জনগোষ্ঠী ঘোষণা নকৰাকৈ স্বায়ত্তশাসিত পৰিষদ কিন্তু যিটো মূল কথা আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ অসমৰ কোনো জনগোষ্ঠীৰ কিন্তু আপত্তি নাই কোনেও ক'ব নোৱাৰে অসম বিধানসভাৰ সৰ্বসন্মত প্ৰস্তাৱ তেনেহ'লে সেইটো এইটো ইণ্টাৰেষ্টিং কথা যেতিয়াই কেব বিৰোধী আন্দোলন তুংগলৈ আহে তেতিয়াই তেওঁলোকৰ 6 জনগোষ্ঠীলৈ মনত পৰে তেতিয়া অসমৰ বিভিন্ন জাতি জনগোষ্ঠীবিলাকলৈ মনত পৰে যোৱা 1 বছৰ কিন্তু তেওঁলোকৰ মনত নপৰিল গতিকে মোৰ কথা হ'ল যে এইবিলাক কথা আজিকালি মানুহে এতিয়া অসমৰ মানুহে বহুত শিকিলে অসমৰ মানুহে অসম আন্দোলন হ'ল আলফাল আন্দোলন হ'ল নানা ধৰণৰ আন্দোলন হ'ল গতিকে এইবিলাকৰ মাজেৰে মানুহে কেনেকৈ চৰকাৰখনে আন্দোলন দমন কৰিবলৈ চেষ্টা কৰে এইবিলাক কিন্তু মানুহে বুজিছে এতিয়া যিটো ঘোষণা কৰা হ'ল আপুনি কি ক'ব এই যে ঘোষণা কৰা হ'ল আপুনিও কৈছে যে কিয় দিয়া হৈছে কিয় দিব বিচাৰিছে গ্ৰহণ কৰা উচিত নে অনুচিত আপুনি কি নাই মানে গ্ৰহণ নকৰাৰ প্ৰশ্নটো অহা নাই কিন্তু কথা হ'ল যে তেওঁলোকে যিবিলাক দিছে এইবিলাকতো তেওঁলোকৰ বাজেট আপুনি যদি চাই যোৱা 3 বছৰৰ বাজেট চাওকচোন তাত কাক কেনেকৈ টকা দিয়া হৈছিল কি দিয়া হৈছিল গোটেইবিলাক আছে এটা প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা নাই গতিকে তেওঁলোকে আগন্তুক দিনত কি কৰিব এইটো এটা কিন্তু ৰহস্যৰ আৱৰ্তত ৰৈ যাব গতিকে পাৰিবনে নোৱাৰে আচলতে কৰিবনে নকৰে পাৰিবনে নকৰে নহয় কৰিবনে নকৰে গতিকে কৰিবনে নকৰে সেইটো ডাঙৰ কথা কাৰণ এইখন চৰকাৰৰ বৰ্তমান যিটো আৰ্থিক অৱস্থা তেওঁলোকে আপোনাৰ এটা কাগজ কল তেওঁলোকে ৰক্ষা কৰিব নোৱাৰিলে দুটা কাগজ কল কেইবা হাজাৰ কৰ্মচাৰী আপোনাৰ সম্পূৰ্ণ এতিয়া বাটত নামিব লগা হৈছে তেওঁলোকৰ কোনো কৰ্মসংস্থান নাই যিখন চৰকাৰে কাগজ কল দুটা ৰক্ষা কৰিব নোৱাৰিলে তেওঁলোকে ইমান ডাঙৰ কথা কোৱাৰ কি অধিকাৰ আছে আৰু কি তেওঁলোকৰ ক্ষমতা আছে মইতো বুজি পোৱা নাই ঠিক আছে ধৰণী গোহাঁই ডাঙৰ আশ্বস্ত হৈছে নে কোৱা নাই মটক যুৱ সন্মিলনৰ ফালৰ পৰা ইতিমধ্যে কৈছে যে আচলতে চৰকাৰে কৰিব নে নকৰে তাত সন্দেহ আছে যিধৰণে প্ৰতিশ্ৰুতি পূৰ্বতে আপোনালোক প্ৰতিশ্ৰুতি দিছিল জনগোষ্ঠীকৰণৰ প্ৰতিশ্ৰুতি আজিলৈকে হৈ উঠা নাই এতিয়া বাৰু আপোনালোকক উন্নয়ন পৰিষদৰ কথা প্ৰসংগ উত্থাপন কৰিছে গতিকে কিমান দূৰ সম্ভৱ কিমান দূৰ আশ্বস্ত হৈছে কিমান দূৰ বিশ্বাস কৰিব চৰকাৰক সেই বিশ্বাস আছেনে নাই আৰু যদি কৰে এই যে কামটো কৰিলে চৰকাৰ সেইভাৱে ধন্যবাদৰ পাত্ৰ হয় নেকি আপোনালোকৰ বাবে নহয় চৰকাৰৰ সিদ্ধান্তক আমি আদৰণি পূৰ্ব চৰকাৰে আপোনালোকৰ কৰা নাছিলে এইখন চৰকাৰে কৰি দিলে জানিবা ধন্যবাদৰ পাত্ৰ নেকি ধন্যবাদ আমি এতিয়া দিব নোৱাৰোঁ আমি আদৰণি জনাইছোঁ তেখেতলোকৰ সিদ্ধান্তক তেখেতলোকে যিহেতু নেকি কেবিনেটৰলৈকে বিষয়টো আগবঢ়াই নি এটা সিদ্ধান্তত উপনীত হৈছে সেই সিদ্ধান্তক আমি আদৰণি জনাইছোঁ যেতিয়ালৈকে বিষয়টো সম্পূৰ্ণ নহ'ব আইনগতভাৱে যেতিয়ালৈকে আমাক মৰ্যাদা প্ৰদান কৰা নহ'ব স্বায়ত্তশাসন দিম বুলি ঘোষণা কৰিয়ে আমাক ৰাখি থ'লে নহ'ব স্বায়ত্তশাসনৰ যি মৰ্যাদা সেই মৰ্যাদা সহকাৰে আমাক যেতিয়ালৈকে আমি নাপাম তেতিয়ালৈকে এই চৰকাৰক আমি বিশ্বাসত ল'ব নোৱাৰোঁ কেতিয়ালৈকে দিব বুলি কৈছে আপোনালোকক আমাৰ অহা এপ্ৰিল মাহত ভিতৰত আমাৰ নিৰ্বাচন হ'ব বুলি কোৱা কথা কৈছে আপোনালোক কৈছে যিটো বৈঠকত আছিল আপোনালোকে সেই এপ্ৰিল মাহৰ ভিতৰত যদি নিৰ্বাচন নহয় তেতিয়া এপ্ৰিল মাহলৈকে তেখেতলোকৰ এই নাটকখন নিশ্চয়কৈ ৰাইজে গম পাব আমি আছিলে বৈঠকত মই সেইভাৱে সুধিছোঁ ব্যক্তিগতভাৱে তেখেতসকলে আপোনালোকক ক'ব বিচাৰিছিল নেকি যে বৈঠকখনত যে কাৰ পৰা আচলতে একো অসুবিধা নহয় অসমে যিধৰণে ৰাজনৈতিক সভা সমিতিসমূহত কয় যে কা আইনখনৰ পৰা অসমৰ একো অসুবিধা নহয় জনগঠন আমি যিধৰণে সুৰক্ষিত নহয় আমি আমাৰ সেই আলোচনা নেকি আলোচনা হয় সেই আলোচনাত আমাৰ কিন্তু কোনো কা বিষয়ক লৈ কিনে আমাৰ লগত আলোচনা হোৱা নাই কথাটো ওলোৱাই নাই কথাটো কোনো ধৰণৰ উল্লেখ হোৱা নাই তো কেৱল মাত্ৰ আমাৰ যিখিনি অধিকাৰ আমাৰ ৰাজনৈতিক অধিকাৰৰ পৰা ভূমি অধিকাৰৰ পৰা শৈক্ষিক সামাজিক ভাষা সংস্কৃতি সুৰক্ষাৰ যি আমাৰ অধিকাৰ আমি বিচাৰিছোঁ তাৰ ওপৰতে আমাৰ বিশ্লেষণ হৈছে আৰু তেখেতলোকে জনজাতিকৰণৰ বিষয়টো তেখেতলোকে ইতিমধ্যে কৈছে যোৱা 3 ডিচেম্বৰ তাৰিখে আমি যেতিয়া কাৰ সম্পৰ্কত আমি গৃহমন্ত্ৰীৰ লগত ভাৰতৰ গৃহমন্ত্ৰীৰ লগত আমি দিল্লীত আলোচনাত বহিছিলোঁ সেইদিনাখনো অসম চৰকাৰৰ তৰফৰ পৰা গৃহমন্ত্ৰী মহোদয়ক জনোৱা হৈছে যি মন্ত্ৰীগোট গঠন হৈছিলে
সেই মন্ত্ৰী গোটে অতি শীঘ্ৰেই তেখেতলোকে প্ৰতিবেদন দাখিল কৰিম বুলি কৈছে আমি 6 জনগোষ্ঠী একেলগে তাতে বহিছোঁ আৰু সেই 6 জনগোষ্ঠীৰ উপস্থিতিতে অসমৰ মানে বিত্তমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি যি আমাৰ জনজাতিকৰণৰ বিষয়টো যেতিয়া উত্থাপিত হয় লোকসভা বা ৰাজ্যসভাতে বিগত সময়ত আমি দেখিছোঁ তেখেতলোকে উত্থাপন কৰাৰ লগে লগে আমি যেনেধৰণে জনজাতিকৰণ বিচাৰিছোঁ বৰ্তমানৰ এক্সিষ্টিং যিসকল ট্ৰাইবেল আছে তেখেতলোকৰ কোনো ধৰণৰ ক্ষতি নোহোৱাকৈ হ'লেও আমি জনজাতিকৰণটো আমাক দিয়ক আমি সুৰক্ষিত হোৱাটো বিচাৰিছোঁ আমাৰ ৰাইজ সুৰক্ষিত হোৱাটো বিচাৰিছোঁ কিন্তু সেই সময়তে যিসকল এক্সিষ্টিং ট্ৰাইবেল তেখেতলোকে আমাক জনজাতিকৰণ দিব নালাগে বুলি যিটো মানে প্ৰতিবাদ বা যিটো তেখেতলোকে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ কৈ আহে সমান্তৰালভাৱে এতিয়া আমাৰ এই বিষয়টো আহোঁতেও এতিয়া আমি নাভাবোঁ যে চৰকাৰে খুব আন্তৰিকতাৰ বিষয়বিলাক লৈছে কিয়নো তেখেতলোকৰ যিবিলাক প্ৰতিশ্ৰুতি ইতিমধ্যে 2014 চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতিয়ে পালন কৰিব পৰা নাই গতিকে এইবাৰ যে প্ৰতিশ্ৰুতি দিছে আপোনালোকে নাভাবে যে সেয়া কাৰ্যত পৰিণত হ'ব হ'লে ভাল কিন্তু হ'ব বুলি এই মুহূৰ্তলৈকে বিশ্বাস হোৱা নাই আপোনালোকৰ এটা চমু বাণিজ্যিক বিৰতি উভতি আহিম ওৱৰিছ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ কা সম্পৰ্কে আৰু শেহতীয়া চৰকাৰী যি ধৰণৰ সিদ্ধান্ত আস্থাফুলৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ইতিমধ্যে আমি সকলোৱে জানো উল্লেখ কৰিছোঁ যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি শীৰ্ষ নেতৃত্ব আছে কাৰাৰুদ্ধ কাৰাবন্দী আস্থাফুলৰ ওচৰলৈকে আস্থাফুল এতিয়া দেখা গৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক আপুনি উল্লেখ কৰিছে যে আচলতে ভয় কৰিছে KMSSক সেইভাৱে গ্ৰেপ্তাৰ কৰি ভিতৰত ভৰাই থৈ দিছে এতিয়া যিহেতু আন্দোলনটো ধাৰা সকলোৱে কৈছে যে একেলগে একত্ৰিতভাৱে আন্দোলন আগবাঢ়ি যাব লাগে অন্য দল সংগঠনে এই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বক যে গ্ৰেপ্তাৰ কৰিছে সেই ক্ষেত্ৰত মাত মাতিছে নে মতা নাই বা আপোনালোকৰ সৈতে সহযোগ কৰিছে নে কৰা নাই বা আপোনালোকে এনেকুৱা কি কাম কৰি আছে যাৰ কাৰণে আপোনালোকক গ্ৰেপ্তাৰ কৰি আছে আপোনালোকে এতিয়া নেতৃত্ববিহীনভাৱে সংগঠনটো চলাই আছে নে চলোৱা নাই প্ৰথম যিটো প্ৰশ্ন আপুনি সুধিছে যে কৃষক নেতা অখিল গগৈ সমন্বিতে আমাৰ ভালেমান নেতাক গ্ৰেপ্তাৰ কৰাৰ পিছত বিভিন্ন দল সংগঠনে এই সম্পৰ্কে হজুৰে দাবী উত্থাপন কৰিছে নে নাই মানে এইটো আমি নিজাকৈ ক'বলৈ বেয়া লাগে কিন্তু ৰাইজৰ মাজত কিন্তু চৰ্চা হৈছে যে অখিল গগৈক যেনেকুৱা ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে যেনেকুৱা ধৰণে ষড়যন্ত্ৰমূলকভাৱে বাওঁবাদী সজাই তেওঁৰ প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচৰা হৈছে গোটেই আন্দোলনটোৰ পৰা কৃষক মুক্তি যেনেকুৱা ধৰণে আঁতৰাই ৰখাৰ ষড়যন্ত্ৰ চৰকাৰে কৰিছে তাৰ বিৰুদ্ধে আচলতে কা বিৰোধী আন্দোলনৰ সকলো পক্ষৰ আন্দোলনৰ নেতৃত্বই যেনেকুৱা ধৰণে সুচ্চাৰ হৈ উঠিব লাগিছিল তেনেকুৱা ধৰণে কিন্তু সুচ্চাৰ হোৱা নাই আচলতে এই সময় ঐক্যবদ্ধ সংগ্ৰামৰ সময় কেৱল অখিল গগৈ নহয় অখিল গগৈ জিতেন দত্ত সমন্বিতে কা বিৰোধী যিমান আন্দোলনকাৰী গ্ৰেপ্তাৰ হৈছে বা নিৰীহ লোকক গ্ৰেপ্তাৰ কৰিছে সকলোকে আচলতে বিনা চৰ্তে মুক্তি দিয়াৰ দাবীটো খুব সজোৰে কা আন্দোলনকাৰীৰ সকলো নেতৃত্বই এই দাবীটো নেতৃত্ববিহীন KMSS এতিয়া দুৰ্বল হৈ গৈছে নেকি কা বিৰোধী আন্দোলনত ভূমিকা আমি দুৰ্বল হোৱা নাই যদি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভাবিছে যে কৃষক মুক্তিৰ নেতা কৰ্মীক গ্ৰেপ্তাৰ কৰি এই আন্দোলন তেওঁলোকে ধ্বংস কৰিব পাৰিব আৰু সকলোৱে জানিছে যে এই আন্দোলন কোনো দল বা সংগঠন বা নেতাৰ হৈ থকা নাই অসম আৰু অসমীয়া জাতিৰ স্বাভিমান আৰু অস্তিত্ব ৰক্ষাৰ কাৰণে এক জাতীয় সংগ্ৰামৰ ৰূপ লৈছে আমাৰ কৃষক মুক্তি ছাত্ৰ মুক্তিৰ সকলো কৰ্মী নেতা যিসকল বাহিৰত আছে নিৰ্দেশনা দিয়া হৈছে চহৰৰ পৰা আঁতৰি গৈ গাঁৱে গাঁৱে চৰে চাপৰিয়ে বাগানে বাগানে এই আন্দোলনটো লৈ যাব লাগে সংগঠিত কৰিব লাগে জনৰাগন সৃষ্টি কৰিব লাগে আৰু কেৱল এই আন্দোলনটো কা বিৰোধী সংগ্ৰাম নহয় সঁচা অৰ্থত সংবিধান বিৰোধী আৰু অসমীয়া জাতি বিদ্বেষী বিজেপি দল আৰু চৰকাৰক যাতে ৰাজনৈতিকভাৱে উফৰাই পেলাব পাৰো সেই কথাটো আচলতে বাৰ্তা দি আমাৰ কৰ্মীসকলক গাঁৱে গাঁৱে কাম কৰাৰ কাৰণে আপোনাৰ কি কয় পঠাই দিছে মই আৰু এটা কথা মানে ৰাজনৈতিক সচেতনৰ বাবে ইতিমধ্যে গাঁৱে গাঁৱে গৈছে বিকল্প ৰাজনীতিৰ আৰু এটা কথা ক'ব লাগিব যে ষড়যন্ত্ৰমূলকভাৱে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিলক মাওবাদী সজাব বিচাৰে সকলোৱে জানে যে কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ খাটি খোৱা কৃষক শ্ৰমিকসকলৰ অধিকাৰ ৰক্ষাৰ কাৰণে গণতান্ত্ৰিকভাৱে সংগ্ৰাম কৰা সংগ্ৰাম কেৱল সেইটোৱে নহয় বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাৰ জাতীয় চেতনা আৰু আদৰ্শৰ উদ্বুদ্ধ হৈ আমাৰ এই সংগঠনৰ জন্ম আমাৰ এই সংগ্ৰামৰ জন্ম হৈছে তাৰপিছত যদি তেওঁলোকে মাওবাদী সজাবলৈ যত্ন কৰিছে তাৰ অৰ্থ এইটোৱে যে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মানে যিটো আদৰ্শ আছিল তাক অপমান কৰিব বিচাৰি আছে অসমৰ সংগ্ৰামী জনতাৰ আন্দোলনক তেওঁলোকে ভেঙুচালি কৰিব বিচাৰিছে আমি চৰকাৰক প্ৰত্যাহ্বান জনাইছো যদি সঁচাকৈয়ে মাওবাদী বুলি অখিলক গ্ৰেপ্তাৰ কৰা হৈছে তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত লাখ লাখ কৃষক শ্ৰমিক যিসকল সাধাৰণ সহজৰ লোক আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কাৰণে চৰকাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক সেই প্ৰত্যাহ্বান কিন্তু আমি ধন্যবাদ জ্ঞাপন কৰিছো এই প্ৰসংগ আছে আস্থাফুলৰ এক গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিছে মই সেইবাৰৰ বাবে গোৱালপাৰালৈকে যাব বিচাৰিছো যোগেন সূত্ৰধাৰ আপোনাৰ ওচৰলৈকে আহিছো ইতিমধ্যে যিহেতু কোৱা হৈছে আপুনি কৈছে যে তাত আচলতে সমস্যা কি কি হ'ব পাৰে ৰাভা আচং তাত অন্তৰ্ভুক্ত হৈ আছে BTAD অন্তৰ্ভুক্ত হৈ আছে তাৰ মাজতে আকৌ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ কিছু অসুবিধাৰ তাত সৃষ্টি হ'ব বুলি ইতিমধ্যে তাত থকা দলীয় কৰ্মকৰ্তাসকলে বক্তব্য প্ৰদান কৰিছে
আৰু কি ক'ব আৰু কোন উপস্থিত আছে কি ধৰণৰ সমস্যা হ'ব পাৰে বুলি ভাবে চমুকৈ যোগেন সূত্ৰধাৰ ওচৰত পৰৱৰ্তী সময়ত আহিব লাগিব আমি সেই প্ৰসংগ উত্থাপন কৰিছিলোঁ ঠিক আছে আমি আস্থাবোলে যিটো কথা কৈছে দীপাংকৰ নাথ ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ এইকাৰণে আহিব বিচাৰিছোঁ যে এই মুহূৰ্তত কোৱা হৈছে ঠিক আছে বিভিন্ন ধৰণৰ প্ৰসংগ থাকিব পাৰে কিন্তু তাৰ পিছতো কোৱা হৈছে যিধৰণে বিভাজনৰ ৰাজনীতি বুলি আমি কৈছোঁ এতিয়া চৰকাৰে জনগোষ্ঠীসমূহক যিবোৰ প্ৰাপ্য বা অধিকাৰ দিব বিচাৰিছে সেই অধিকাৰসমূহ দি হয়তো আপুনিও সেই সন্দেহ কৰিছে এই মুহূৰ্তত দিব বিচাৰিছে কিয় দিব বিচৰা হৈছে একেদৰে আন্দোলনটো চলাই আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিও চলাই আছিলে নচলোৱা নহয় তেনে ক্ষেত্ৰত অখিল গগৈ গ্ৰেপ্তাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই মুহূৰ্তত কি হ'ব ভূমিকা আমি কৈছোৱে যে প্ৰথমৰ পৰাই এই আন্দোলনটো মুখিমূৰ কৰিবৰ কাৰণে চৰকাৰে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰি আহিছে আৰু প্ৰতিটো ষড়যন্ত্ৰই আচলতে তেওঁলোকে ফেইল হৈছে আৰু সেইকাৰণে মই এইটোৱে ক'ব খুজিছোঁ যে আমি সদৌ অসম ছাত্ৰ সন্থা 30টা জাতি জনগোষ্ঠীয় সংগঠন আৰু খিলঞ্জীয়া সাহিত্য সভাসমূহে একেলগে কাম কৰি থকাৰ ফলত আমি এই যে অলপ আগতে যে আমি প্ৰত্যেকে একেলগ হৈ পেলাই অসমত থাকিব খুজিছোঁ এই কথাটো নিশ্চিত কৰা হৈছিল আৰু বহু কাম সামাজিক সংগঠনসমূহে ইতিমধ্যে আগবঢ়াইছিল মই এইকাৰণে কৈছোঁ এইবাৰ ইয়াতে যে এনাউন্স কৰিছে যে বড়ো বা বিটিএডি এৰিয়াত অসমীয়া ভাষা পঢ়াৰ ব্যৱস্থা কৰা হ'ব এইবোৰ অসম সাহিত্য সভাই বড়ো সাহিত্য সভাৰ লগত লগ লাগি তেওঁলোকে এটা সিদ্ধান্ত লৈছিল যে 4 লেংগুৱেজ ফৰ্মুলা হ'ব পাৰে নেকি যদিও 3 লেংগুৱেজ ফৰ্মুলাই আমি একচেপ্ট কৰিছোঁ তৎসত্ত্বেও যিহেতু এইচ চিডুলত বড়ো ভাষাটোক স্বীকৃতি দিয়া হৈছে গতিকে তাত 50% বড়ো আৰু 50% অসমীয়া বুলি শিকাও বা হিন্দী আৰু 50% হিন্দী আৰু 50% এছামিছ আৰু কোনোবা যিয়ে হিন্দী ল'ব খোজে হিন্দী ল'ব অসমীয়া ল'ব খোজেখিনি অসমীয়া ল'ব ঠিক একেদৰে অসমীয়া মাধ্যমৰো যিবিলাক অঞ্চলত তেওঁলোকে ভাবে যে বড়ো শিকিম তেওঁলোকে বড়ো শিকিব পাৰিব নেকি সেই কথাটো সাহিত্য সভা ছ'চিয়েল অৰ্গেনাইজেশ্যন হিচাপে সাহিত্য সভা আৰু খিলঞ্জীয়া সাহিত্য সভাসমূহে লোৱা সিদ্ধান্ত সাহিত্য সভাৰ লগত লগ লাগি একেদৰে মিচিং অঞ্চলতো সেইদৰে অসমীয়া ভাষাটো কেনেকৈ লৈ যাব পাৰোঁ আমি সেইকাৰণে 50-50 কৰি যিহেতু ইংৰাজী তেওঁলোকৰ যিটো লেংগুৱেজ আৰু হিন্দী শিকা কথা আছিল 3 লেংগুৱেজ ফৰ্মুলা কিন্তু তাৰ মাজত অসমীয়াটো 50%ৰ মাৰ্কৰ শিকিব পাৰে নেকি একেদৰে যিহেতু কাৰ্বি সাহিত্য সভাও এই খিলঞ্জীয়া সাহিত্য সভাসমূহৰ লগত আছে ঠিক সেইদৰে লোৱা সিদ্ধান্ত এটা চৰকাৰক একচেপ্ট কৰিবলৈ আজি বহুদিন আগতে সেই ফাইলটো তেওঁলোকৰ মুভে কৰা নাই এতিয়া তেওঁলোকে কৈছে যে নহয় বিটিএডি অঞ্চলত আমি অসমীয়া ভাষা শিকাম সেইটোৱে বেলেগ কথা নাই আৰু যিটো শিলচৰৰ কথা কৈছে এইবোৰ 60 চনৰ ভাষা আইনখন যে পঢ়িছে তাতে স্পষ্ট উল্লেখ আছে গতিকে ইয়াতে মই কৈছোঁ যে এই সন্দৰ্ভত নতুন কথা নাই ছ'চিয়েল অৰ্গেনাইজেশ্যন আমি যে 30টা জাতি জনগোষ্ঠীয় সংগঠন লগ লাগি আছোঁ এইটো কেনেকৈ ভাঙিব পাৰি তাৰ কাৰণে কিমান প্ৰক্ৰিয়া যোৱা এই কেব বিৰোধী আন্দোলনটো যেতিয়া চলি আছিল তেতিয়া আৰম্ভ কৰিছিল এটাকে মাটি লৈ যায় মাটি লৈ এইটো টুপ দিয়ে সেইটো টুপ দিয়ে আনফালে আন্দোলন কৰা আচলতে অসমবাসী ৰাইজে জানিব বিচাৰে সেইবাবে এনেকুৱা এটা পৰ্যায়লৈ গ'ল যে প্ৰধানমন্ত্ৰী অসমত অসমীয়া মানুহে পিন্ধা ড্ৰেছক লৈও ইনচাল্ট কৰা আৰম্ভ কৰিলে আৰু মটক জনগোষ্ঠীয়ে দেখুৱাই দিছে প্ৰায় 50,000ৰো অধিক মানুহ ৰাজপথত উলিয়াই তেওঁলোকে নিজা ড্ৰেছত যিটো কা বিৰোধী সংগ্ৰামত যিদৰে অৱতীৰ্ণ হ'ল সেইটোৱে দেখুৱাই দিছে যে অসমীয়া সমাজ ব্যৱস্থা আমাৰ কোনো দিন যিমান তেনেধৰণৰ বহিৰাগত শক্তিয়ে উৎখাত কৰিব চেষ্টা নকৰক কিয় নোৱাৰে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত লতাশিলত মহিলাসকলে অসমীয়া ড্ৰেছ পিন্ধি পেলাই সেইদৰে প্ৰটেষ্ট কৰিছে তো এই কথাবিলাক তাৰমানে কি আমাক ভাৰতবৰ্ষৰ অইন ৰাজ্যৰ বা অইন ষ্টেটৰ মানুহে আমাৰ পোচাকক দেখে ইনচাল্ট কৰিব এই কথাটো অসমৰ মানুহে সহ্য নকৰে প্ৰথমতে কৈছিলোঁ যে বৰপেটাৰ সত্ৰাধিকাৰে আজি যিটো কাউণ্টাৰ দিছে তাতকৈ বেলেগ নালাগে প্ৰথম অৱস্থাৰ পৰাই আজি মাজুলী সত্ৰাধিকাৰে যিটো কাউণ্টাৰ দিছে তেওঁলোকেতো ওলাই আহিছে ৰাজপথত আমি নামানো বুলি কৈছে আমাৰ মাজত তেওঁলোকৰ মাজত কিন্তু হিন্দু এটা প্ৰচাৰ কৰিব চেষ্টা কৰিছিল তেওঁলোক যে সঁচাই তেওঁলোকে কোনো ধৰ্ম নিৰপেক্ষভাৱে সেইবাবে একত্ৰিত হৈ আজি সকলোৱে কা বিৰোধী আন্দোলন একেলগে কৰিছে একত্ৰিত আৰু সকলোৱে বিচাৰিছে যিবোৰ কা বিৰোধী শক্তি আছিল সেই শক্তিসমূহ একগোট হওক আৰু সেইবাবে আজি অখিল গগৈৰ প্ৰসংগটো উত্থাপিত হৈছে KMSSৰ অখিল গগৈকে আদি কৰি যিসকল নেতৃত্ব জিতেন দত্তৰ কথা আমি উল্লেখ কৰিব লাগিব শৃংখলচলীয়া বিভিন্ন প্ৰসংগত দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছে সকলো নেতৃত্বক আচলতে একেখন মঞ্চ নালাগে বাৰু কিন্তু
সেই নেতাসকলৰ মুক্তিৰ বাবে যি ধৰণৰ দাবী উত্থাপন কৰিব লাগিছিল সেই ধৰণৰ দাবী উত্থাপন কৰা হোৱা নাই বুলি চৰ্চা কিন্তু নচলা নহয়। এটা বাণিজ্যিক বিৰতি নহয়, তাৰ পূৰ্বে মই যাব লাগিব সেইবাৰৰ বাবে গোৱালপাৰালৈকে। গোৱালপাৰাত যোগেন সূত্ৰধাৰ আছে। যোগেন, আপোনাৰ ওচৰলৈকে আহিছোঁ। সেইবাবে খুব কম সময়, গতিকে তাত অসুবিধাৰ কথা কৈছিল আপুনি। এই ঘোষণা কৰাৰ পিছত কমতাপুৰ বা তাত স্বায়ত্তশাসিত পৰিষদৰ কথা ঘোষণা কৰাৰ পিছত অন্য বিভিন্ন জাতি জনগোষ্ঠী আছে, তেওঁলোকৰ প্ৰতিক্ৰিয়া কি? অন্য জনগোষ্ঠীৰ লোক যদি আপোনাৰ লগত উপস্থিত আছে, ৰাভা হাছঙৰ প্ৰতিনিধি কোনোবা আছে নেকি? নিশ্চয়কৈ জানিম যে ইয়াতে যি বিভিন্ন জনগোষ্ঠীয় লোক আছে, এই লোকসকলৰ মাজৰ পৰা আমি চেষ্টা কৰিম যে যদিহে ৰাভা হাছং বা BTAD অন্তৰ্ভুক্ত কমতাপুৰৰ যদি স্বায়ত্তশাসন পৰিষদ দিয়া হয়, তেতিয়াহ'লে অন্যান্য জনগোষ্ঠীসমূহৰ মাজত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে? তেওঁলোকেতো এই বিভিন্ন ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। আচলতে কি বৰ্তমান যিটো হৈছে এইটো ললিপপ যে কৈ আছে, সেইটো আচলতে ললিপপেই। কাৰণ যিটো সময়ত অসমত যিটো এটা সংগ্ৰাম, অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলি আছে, সেই সময়ত আচলতে জনগোষ্ঠীবিলাকক ভাগ ভাগ কৰাৰ কাৰণে এই আন্দোলনটোৰ পৰা যাতে তেওঁলোক বিভেদ সৃষ্টি মানে আটাইকে আঁতৰাব পাৰে, তাৰ কাৰণে আচলতে এতিয়া এটা ললিপপ দিয়া যেন লাগিছে। আৰু সেইকাৰণে মই আচলতে জনগোষ্ঠীয় সকলো জাতি জনগোষ্ঠীকে মই এটা আহ্বান জনাব বিচাৰোঁ যাতে এই ললিপপটো গ্ৰহণ কৰোঁতে তেওঁলোকে সাৱধানতা অৱলম্বন কৰে। কাৰণ এই স্বায়ত্তশাসিত বৰ্তমান যি এটা ঘোষণা তেওঁলোকে কৰিছে, এইটো আচলতে কিমান দূৰ সমৰ্থনযোগ্য হয় বা নহয়, এই ক্ষেত্ৰত মই এতিয়া ঠিক মোৰ মন্তব্য দিব নোৱাৰিম। নিশ্চয় অন্যান্য জনগোষ্ঠী, বিভিন্ন জনগোষ্ঠী আছে, গোৱালপাৰাতে বঙাইগাঁও, কোকৰাঝাৰ, বিভিন্ন জনগোষ্ঠীৰ লোক আছে। অন্যান্য জনগোষ্ঠীৰ লোকসকলৰ কাৰণে কিবা ভাবুকি হ'ব পাৰে নেকি কমতাপুৰ স্বায়ত্তশাসন দিলে? নহয়, মই প্ৰথমতে ক'ব খোজোঁ যে অসম চৰকাৰে আজি যিটো আমাক দিব বিচাৰিছে, স্বায়ত্তশাসিত পৰিষদ দিব বিচাৰিছে, তাৰ কাৰণে মই চৰকাৰলৈ ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ সমান্তৰালকৈ বৰ্তমান পৰিপ্ৰেক্ষিতত অসমৰ যিটো অৱস্থা কা আন্দোলন লৈ আচলতে চৰকাৰে এইটো এটা নীতি গ্ৰহণ কৰিছে যে যাতে এই কোচ ৰাজবংশীসকলক মানে তেওঁলোকক এটা মানে দিবৰ কাৰণে, প্ৰলোভন দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, যাৰ ফলত যাতে এই আন্দোলনৰ পৰা এই আন্দোলনটো যাতে দুৰ্বল হয়। আচলতে চৰকাৰে ভয় খাইছে আজি অসমৰ এই মানে জনগণৰ যিটো ৰূপৰেখা দেখা পায়। আৰু তাৰ লগতে মই এইটো কথাও ক'ব বিচাৰোঁ যে ইতিমধ্যে আজি কোচ ৰাজবংশীসকলৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যোগেন সূত্ৰধাৰ আপোনাক এই মুহূৰ্তত। গতিকে এয়া আছিলে আচলতে কমতাপুৰৰ স্বায়ত্তশাসনৰ প্ৰসংগ উত্থাপন কৰাৰ পিছত তাত কি ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া আছিল। এটা চমু বাণিজ্যিক বিৰতি, উভতি আহিম। উভতিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছোঁ কা সম্পৰ্কে আৰু কা বিৰোধী আন্দোলনক চৰকাৰে কি ধৰণে আচলতে মহিমূৰ কৰিব পাৰে, তাৰ বাবে এটা বিভাজনৰ ৰাজনীতি কৰিছে নেকি, সেই ধৰণৰ প্ৰসংগ উত্থাপিত হৈছিলে। আমি ইতিমধ্যে বিভিন্ন প্ৰসংগ উত্থাপন কৰিছোঁ, সেয়া চৰকাৰৰ বিভাজনৰ ৰাজনীতি হওক বা আন্দোলনটোৰ নেতৃত্ব গ্ৰেপ্তাৰৰ প্ৰসংগই হওক। মই এইবাৰ পুনৰ কিৰীপ চলিহা ডাঙৰ, মই আপোনাৰ ওচৰলৈকে আহিম, কিৰীপ চলিহা ডাঙৰীয়াৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। এটাতো চৰকাৰৰ বিভাজনৰ ৰাজনীতি, বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ প্ৰাপ্য বা অধিকাৰৰ দিয়াৰ বাবে চেষ্টা চলোৱা হৈছে। আমি যদি প্ৰথমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ, আপুনি সেই প্ৰসংগ উত্থাপন কৰিছিলে যে উত্তৰ পূৰ্বাঞ্চলৰ 7 ভনী বুলি আমি যাক কৈছোঁ, এতিয়া 7 ভনী আৰু এগৰাকী ভাতৃ ছিকিমো আহিল। কিন্তু তাৰ পিছতো অসম অকলশৰীয়া হৈ আন্দোলন কৰা বুলি প্ৰথমতে চৰ্চা চলিছিল, যদিও ঠায়ে ঠায়ে কিন্তু আন্দোলন চলি আছে। কিন্তু প্ৰথম অৱস্থাত প্ৰথমবাৰ যিটো দেখিলোঁ সেয়া নহ'ল। এতিয়া আমি দেখা পাইছোঁ যে অসমতো আচলতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি অখিল গগৈৰ প্ৰসংগ এইভাৱে উত্থাপন কৰিছোঁ যে অখিল গগৈকে আদি কৰি KMSSৰ নেতৃবৃন্দক গ্ৰেপ্তাৰ কৰিছে। তাৰপিছত আচলতে আশ্ৰাফুলে উল্লেখ কৰিছে যে যি ধৰণে এটা ইয়াৰ বিৰোধিতা হ'ব লাগিছিল, সেই বিৰোধিতাটো নহ'ল। কি ধৰণে লৈছে আপুনি? চাওক, মই বুজি পোৱা নাই। এটা আন্দোলন যেতিয়া কৰিব, আপুনি যদি চৰকাৰ এখনৰ বিৰুদ্ধে যুদ্ধ কৰিব, তাৰপিছত আপুনি গ্ৰেপ্তাৰৰ কথাটো কেলৈ আলোচনা কৰিব? যেতিয়া চৰকাৰ এখনৰ বিৰুদ্ধে আপুনি আন্দোলন কৰিব, তাততো গ্ৰেপ্তাৰ হ'বই। তাত লগতে মোৰ দেউতা এজন পৰিচিত লোক আছিলে,
অৱসৰপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ আন্দোলন কৰিছিলে তেওঁকতো জেলত ভৰাই পেলাই এক্সট্ৰিমিষ্ট বুলি কৈছিলে যে গোটেই উজনি অসমৰ গোটেই বম ফুটোৱা হেৰি কৰা নায়ক বুলি তেওঁ কৈছিলে সেইবোৰ কথাক মই আপোনালোকে যিমান গুৰুত্বপূৰ্ণ বুলি আমি নাভাবোঁ কাৰণ আমি এইবোৰ অভিজ্ঞতা টাৰ্গেট কিয় নকৰিব চৰকাৰে টাৰ্গেট কৰিব কোনোবা যদি হেৰি কৰে চৰকাৰৰ ফালৰ পৰা কৰিব কাম সেইটো নৰ্মেল কথা এটা সেইটোৰ কাৰণে আকৌ আন্দোলনৰ মূল কথাবোৰ আহি পেলাই আপুনি সিটোলৈ যদি অকল গুচি যায় ভুল হ'ব কেৱল সেইটোৱে কৰিছে নেকি কেৱল অখিল গগৈক টাৰ্গেট কৰাটো হৈছে নেকি এজন সৰু ক্লাছ 10ত পঢ়া ল'ৰাক পিছফালৰ পৰা গুলিয়াই মাৰি পেলাইছে এই কলেজত থকা ছোৱালীবোৰ সাধাৰণ ছোৱালীবোৰ যেতিয়া গৈছে তাত আপোনালোকে দেখাইছে টিভিত অপেনলি মুকলিকে কেনেকে মই কৈছো কিছুমান এনালাইচিছ কৰোঁতে আমাৰোতো এটা মতামত ল'ব আপোনালোকৰ এনালাইচিছ আমি কেনেকে গ্ৰহণ কৰিছো মই এই এনালাইচিছবোৰ বুজি নাপাওঁ মই উদাহৰণস্বৰূপে মই এইটো বুজি নাপাওঁ যে মই যিটো কথা ক'লো যে কিবা এটা দিছে সেইটো প্ৰলোভন কেনেকে হ'ল দিছে ল'ব নল'ব কেলে লোৱাৰ কাৰণে ভাঙি যাব নেকি মানুহবোৰ ইমান কমজোৰি নে 50,000 টকা দিলে শিল্পী কিন্তু 50,000 টকাটো যদি দিছে ল'ব চৰকাৰে দিছে কোনোবাই প্ৰত্যেক পকেটৰ ধন দিয়া নাই ন সেইটো মিছা কথা আমাৰ এইটো দৃষ্টিভংগী নহয় দ্বিতীয়তে মই কৈছো যে এই বিভাজনৰ নীতিটোক যে বিৰাট ডাঙৰ বিভাজিত কৰাৰ প্ৰচেষ্টা বুলি যিটো সন্মান বা কৃতিত্ব কাৰোবাক আপোনালোকে দিব বিচাৰিছে মই ভাবোঁ যে ইটছ এ পেনিক ৰিয়েকশ্যন ক'ব নোৱাৰে কি ক'ব লাগে পেণ্ডোৰাছ বক্সটো খুলি দিছে এইটো কয় পেণ্ডোৰাছ বক্স কিমানো তুষ্টিকৰণৰ ৰাজনীতিয়ে যদি গোটেই অসম চলাব পাৰিলেহেঁতেন আজি কংগ্ৰেছৰ আমাৰ 15 বছৰ চৰকাৰ কোনোদিনেই নাহিলে আমিতো বহুতক ভোট কৰিছিলোঁ দুৰ্গাই কৈ আছে বহুতবোৰ চৰকাৰে বহুতবোৰ দি আহিছে দিয়াৰ পৰা ৰাজনীতি নহয় ৰাজনীতি তাৰ ওপৰতো বস্তু এটা আছে সেইটো হৈছে মাছটোৰ মূৰটো ঠিক থাকিব লাগিব আৰু এটা কিছুমান নীতি ভগৱানৰ নীতি মাছ যেতিয়া গেলে মূৰৰ পৰা গেলে আৰু পতন যেতিয়া আহে বিভিন্ন ধৰণৰ বস্তুবোৰ একলগ হৈ আহে এতিয়া মই চিন্তাটো এইটো কৰা নাই যে কাপটো ভাঙি দিব নেকি দুভাগ হ'ব নেকি এওঁলোকক তুষ্টিকৰণ কৰিলে একেলগে দিলে কাপ আন্দোলনটো নাইকিয়া হৈ যাব নেকি মই বেছি ভয় কৰিছোঁ অন্য এটা কথাত যে কাপটো যদি কাইলৈ আইনত উৰি যায় তাৰ পাছত স্থিতি কি হ'ব যিখিনি মানুহে কেবৰ বিৰোধিতা কৰিছে তেওঁলোকে কেৱল কেবৰ বিৰোধিতা কৰি ওলাই আহিছে নেকি এই অসমৰ মানুহৰ পুঞ্জীভূত ক্ষোভটো অকল এই কেব নামৰ এখন আইনৰ কাৰণে নেকি মই সেইটোৱে খুব চাবলৈ ৰৈ আছোঁ মই জানিব বিচাৰিছোঁ তাৰ পৰৱৰ্তী পদক্ষেপ কি সদায় অৰাজনৈতিকভাৱে সম্পূৰ্ণ আন্দোলন এটা কৰিলে আন্দোলনটো জিকিলে তাৰপিছত আমি চাহ মিঠাই খুৱাই জয় অসম চিঞৰি দিলোঁ সমস্যা সমাধান হৈ গ'ল নেকি যিটো দল শাসনত আছে সেই শাসনত থকা মানুহবোৰে তাৰ মাজত যিখিনি কৰিলে এই অত্যাচাৰ উৎপীড়ন কাৰোবাক এৰেষ্ট কাৰোবাক হত্যা তাৰ বিচাৰ ইয়াৰ আগতেতো আন্দোলনকাৰীসকলে নকৰিলে সেই একেটা কথাৰ পুনৰাবৃত্তি হয় অসমীয়া জাতিৰ মানুহক আকৌ হতাশাৰ মাজলৈ ঠেলি দিব নেকি বহুতবোৰ প্ৰশ্ন আছে আৰু সেইখিনি গোটেইখিনি কথা ইয়াত কোৱাটো সম্ভৱ নহয় মই কৈছোঁ যে ইটছ এ পেনিক ৰিয়েকশ্যন আৰু ভৱিষ্যতটো কি হ'ব সেই ভৱিষ্যতৰ ক্ষেত্ৰত কোনে কি সিদ্ধান্ত ল'ব আপোনালোকে চাব আন্দোলন কৰাত আগভাগ লৈ আৰু আন্দোলন কৰাত আপোনালোকৰ টিভিত আটাইতকৈ ফ'কাছত অহা মানুহবোৰৰ মুখ্য মানুহবোৰ কোন যিবোৰ সকলোৱে মুকলিকে কৈছে আমি বিজেপি চৰকাৰখনক ইমান সমৰ্থন কৰি ইমান কষ্ট কৰি আনিছিলোঁ বিজেপি বিৰোধিতা কৰাবোৰ কম আছিলে পাছৰ ফালে অলপ কংগ্ৰেছে কিছুমানে গৈছে আৰু কিছুমানে কৈছে সুবিধাৰ কাৰণে গৈছে আমি যোৱা নাই এতিয়ালৈকে কিন্তু গৈছে আৰু ফটোটো ল'বলৈ কিন্তু গৈছে কোন বিজেপিৰ পৰা বিজেপিৰ লগত থকাখিনিহে গৈছে 3.5 বছৰ এই যে বিজেপিৰ পৰা যে আঁতৰি যোৱাৰ প্ৰৱণতাটো হৈছে এইটো কিমান দূৰলৈ যাব মই কিন্তু ভাবোঁ যে এইটো অকল কাৰ কাৰণে যোৱা নাই অন্য প্ৰসংগত থাকিব খুব এইটো হৈছে প্ৰথম কথা হৈছে কি তেওঁলোকে যদি এইবোৰ যে উৎপীড়ন কৰিছে বেলেগ কথা নহয় তেওঁলোকৰ প্ৰশাসনীয় দুৰ্বলতা আৰু তেওঁলোকে দিল্লীক ভুল বুজাইছিলে যিটো সেই ভুল বুজাটো ধৰা পৰি তেওঁলোক আশংকাৰে কাম কৰিছে ইয়াৰ পৰা পৰিত্ৰাণ নাই আমি বহু ৰাজনীতি দেখিছোঁ ঠিক আছে ধন্যবাদ মই আহিম পুনৰ আপোনালোকৰ মাজলৈ আহিম এটা আনন্দ চৌ বাণিজ্যিক বিৰতি পৰৱৰ্তী সময়ত উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ এবাৰ যোৰহাটলৈকে যাব বিচাৰিছোঁ উত্তম শইকীয়া আপোনাৰ ওচৰলৈকে আহিছোঁ সেইবাৰৰ বাবে গতিকে কি মন্তব্য আগবঢ়াব যোৰহাটবাসী এই মুহূৰ্তত কা বিৰোধী আন্দোলন চলি থাকিব হয় শান্তনু ক'ব লাগিব যে এতিয়া মই টাই আহোম ছাত্ৰ সন্থাৰ লগত চুতীয়া জাতীয় ছাত্ৰ সন্থা চাহ জনজাতি ছাত্ৰ সন্থা আছে আৰু দেখা গৈছে যে এই যিখন নাগৰিক সংশোধনী আইন সেই আইনখনৰ যেতিয়া চৰকাৰে বিভিন্ন ধৰণৰ টোপ দিছে টোপ দিয়াৰ পিছততো বিশালভাৱে প্ৰতিবাদ
কণ্ঠ আৰম্ভহে হৈছে। এতিয়া চিধা আমি টাই আহোম ছাত্ৰ সন্থাৰ ওচৰলৈ যাম। মনটো যি তোমাৰ লগত দেখা গৈছে যে এতিয়া লালিপপ দিছে বুলি কোৱা হৈছে, যে কাৰ বিহু দি অলপ ভাঙোনমুখী কৰিবলৈ চেষ্টা কৰিছে, তোমালোক টাই আহোম ছাত্ৰ সন্থাই কি কৰিব পাৰি, প্ৰতিবাদ আগবঢ়াই নিবা নি? না চাওক, তেওঁলোকে চৰকাৰলৈ অহা আগমুহূৰ্ততে কৈছিলে স্বৰ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব, এইটো তেওঁলোকে টোপ দিলে আচলতে, আমি গম পাইছোঁ। আৰু পৃথক পৃথকে আলোচনা কৰিছে, সেই স্বৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ পৃথক পৃথক আলোচনা কৰিছে। আৰু থাকিল কথা, আমি আমাৰ যিখিনি তেওঁ চৰকাৰে দিছে সেইখিনি আমাৰ প্ৰাপ্য। আৰু এতিয়া যিখিনি কথা হ'ল, অসমত ইমান সৰ্বস্বে যেতিয়া প্ৰতিবাদ হৈছে, গাঁৱে ভূঞে প্ৰতিবাদ কৰা স্বত্তেও আজি চৰকাৰখনে কিয় দেখিব তেওঁলোকে দেখা নাই। কিন্তু আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে এই আইনখন উঠাই নলয় তেতিয়ালৈকে আমাৰ শেষ পৰ্যন্ত আন্দোলন চলি যাব। আৰু ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে যে 26 তাৰিখৰ পৰা আমাৰ ধাৰাবাহিক, ইতিমধ্যে এইটো হৈ আছে আমাৰ, আৰু ধাৰাবাহিকভাৱে আন্দোলন গভীৰ হৈ উঠিব। হয়, শান্তনু কৈছিলোঁ যে মই ধাৰাবাহিকতাৰ লগতে আন্দোলন চলি যাব। এতিয়া চুতীয়া জাতি ছাত্ৰ সন্থা আছে, কি ক'বা? তোমালোক সতী সাধনীৰ কথা কৈছে, সেইটো বন্ধ, এইবোৰতো হ'বই লাগে, এইটো প্ৰাপ্য পোৱা যোগ্য। তাৰ পিছতো এই আন্দোলনটো ভাঙোনমুখী সৃষ্টি কৰিব বিচাৰিছে চৰকাৰে, কি ক'বা? হয়, আমাৰ স্পষ্ট মত যে চুতীয়া জনগোষ্ঠী আৰু চুতীয়া ছাত্ৰ সন্থাৰ এটা স্পষ্ট মত যে আমি এই কা হওক বা কেব হওক আমি নামানো আৰু নামানো। আৰু আমাৰ যি আমাৰ সাধনী আইন নামত বন্ধ দিছে বা সাধনী আমাৰ ভৱন সৃষ্টি কৰিছে, সেই সকলোবোৰ বস্তু আমাৰ প্ৰাপ্য। আৰু এই কথা আমাৰ চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্পূৰ্ণভাৱে মানে এইটো আমাৰ প্ৰাপ্য বস্তু। আৰু বাকী থাকিল যি মানে ভাঙোনমুখী সৃষ্টি কৰিবলৈ বিচাৰিছে, সেই কথা আন্দোলন আগবঢ়াই নিবা? আন্দোলন সম্পূৰ্ণভাৱে আগবঢ়াই নিম। মানে কা বিৰোধী আন্দোলন সম্পূৰ্ণভাৱে আগবঢ়াই নিম। হয় হয়, শান্তনু ক'ব লাগিব, চাহ জনজাতি ছাত্ৰ সন্থাৰ জেগাত দেখা গৈছে যে তোমালোকৰ দাবী পুৰণা দাবী, আৰু সেই দাবীবোৰ এতিয়ালৈকে পালন কৰা নাই। তাৰপিছত কাৰখনৰ ললিপপ দিছে, ভাঙোনমুখী সৃষ্টি কৰিব। কিন্তু চাহ জনজাতি ছাত্ৰ সন্থা হিচাপে তুমি কি ক'বা? আমি যি কা বিৰোধী আন্দোলন চলিছে, আমি তীব্ৰতাৰে আমি চলাই থাকিম, ধাৰাবাহিকভাৱে চলি আছে। আজিও আমাৰ ডিব্ৰুগড়ত বিভিন্ন জিলাত হৈ আছে। আৰু আমাৰ এই চাহ জনজাতি ছাত্ৰ সন্থাই কিন্তু কা বিৰোধী আন্দোলন চলাই থাকিব। যিমানে চৰকাৰে ললিপপ দিয়ক, যে চৰকাৰে লাগিলে আমাক 100খন স্কুলে দিয়ক বা অন্যান্য সুবিধা দিয়ক, কিন্তু আমি চৰকাৰৰ যি ভাঙোনমুখী বা চৰকাৰৰ যি ললিপপ আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। যিহেতু চাহ জনগোষ্ঠীক বিভিন্ন সময়ত আমি বিজেপি চৰকাৰখনে বিভিন্ন সময়ত মানে তেখেতলোকে ঠগ প্ৰবঞ্চনা কৰি আহিছে। আমি কৈছোঁ এইবাৰো চাহ জনগোষ্ঠীক বিজেপি চৰকাৰখনে ঠগ প্ৰবঞ্চনা কৰিছে। আমি সেই ঠগ প্ৰবঞ্চনা কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, যদি চাহ শ্ৰমিকৰ কাৰণে সঁচা অৰ্থত কাম কৰিব বিচাৰিছে, চাহ শ্ৰমিকৰ যদি সঁচা অৰ্থত তেখেতে কাম কৰিব বিচাৰিছে, ন্যায্য প্ৰাপ্যৰ ওচৰত কাম কৰক, ভূমিৰ পট্টা দিয়ক, চাহ জনজাতিকৰণ দিয়ক। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ উত্তম শইকীয়া আপোনাক, আৰু আপোনাৰ লগতে যোৰহাটত যিসকল লোক উপস্থিত আছিলে সেইসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কুমাৰ প্ৰণৱ নাৰায়ণ দেৱ ডাঙৰীয়া, আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আমি গোৱালপাৰা যি দৃশ্য দেখুৱাইছিলোঁ বা দুধনৈত দেখুৱাইছিলোঁ, তাত কি ধৰণৰ আচলতে কিছু সমস্যা আছে, ব্যৱহাৰিক সমস্যা কিছু আছে, আপুনি নিশ্চয় দেখা পাইছে। তাৰপিছতো আপোনালোক আশ্বস্ত হয় নেকি যে সেয়া বাস্তৱত সম্ভৱ হ'ব? প্ৰথম কথা, জনজাতিকৰণ কৰা নাই। দ্বিতীয় কথা, ঘোষণা কৰি দিছে, কিন্তু তাত ব্যৱহাৰিক সমস্যা কিছু আছে, সেইবোৰ কিন্তু কোনো স্পষ্টতা নাই। এতিয়া ঘটনাটো হৈছে কি, এই যি সিদ্ধান্তটো চৰকাৰে লৈছে সেই সময়ত মৰাণ মটক বা অন্যান্য জাতি জনগোষ্ঠীৰ লগত আলোচনা মৰ্মে গোটেই কামখিনি কৰিছে। কিন্তু এই ক্ষেত্ৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ কোনো এটা জাতীয় সংগঠনৰ লগত চৰকাৰে কিন্তু আলোচনা নকৰাকৈ নকৰাকৈ এই গোটেইখিনি আনিছে, যাৰ বাবে আমি কিছু কথা যে মানে আমাৰ বুজাটো অসুবিধা হৈ আছে। আমি এটা কথা নিশ্চিত কৰি ক'ব খুজিছোঁ যে যি স্বায়ত্তশাসিত পৰিষদ তেওঁলোকে গঠন কৰিছে, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ, সেই তাত খিলঞ্জীয়া আৰু ভোটাধিকাৰ সুনিশ্চিত হ'ব লাগিব। অন্যথা কিন্তু তাৰ যিটো জনগাঁথনি, তাত কিন্তু আমি এটা সময়ত গৈ এই পৰিষদখন পোৱা নোপোৱা একে কথা হ'ব। তাৰ উপৰি দ্বিতীয় কথাটো আহিছে যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী প্ৰায় 70 লাখ আমাৰ জনসংখ্যা, তাৰে এই যিখন অবিভক্ত গোৱালপাৰাৰ ভিতৰত স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব প্ৰস্তাৱ আহিছে, সেই তাত BTAD আৰু ৰাভা হাছং বাদ দিলে প্ৰায় 5 পৰা 6 লাখ কোচ ৰাজবংশী লোকৰ বসতি হ'ব, পপুলেশ্যন হ'ব। কিন্তু তাৰ বিপৰীতে প্ৰায় 65 লাখ কোচ ৰাজবংশীত এই তাৰ পৰিসৰৰ বাহিৰত থাকিব। সেইখিনিৰ অধিকাৰটো কি হ'ব? তেওঁলোকৰ আজি এই বাহিৰত থকা লোকসকলৰ শংকা হৈছে যে আচলতে যদি পৰিষদৰ ভিতৰত তেওঁলোকে সা সুবিধা পায়, বাকীখিনি কি সা সুবিধা নাপাব নেকি? এই গোটেই কথাখিনি আচলতে আমি সেইবাবে কৈছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীক প্ৰথমতে জনজাতিকৰণৰ মৰ্যাদা দিয়ক, তাৰপিছত স্বায়ত্তশাসিত পৰিষদ গঠন কৰক। তেতিয়াহ'লে বাহিৰত থকা কোচ ৰাজবংশীসকলেও তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত হ'ব, আৰু ভিতৰত থকা কোচ ৰাজবংশীসকলৰো ভূমি আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত হ'ব। আমি এটা কথাই বিচাৰিছোঁ যে যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীৰ
সমস্যাই হৈছে কি আজি ৰাজনৈতিক আমি অধিকাৰ হেৰুৱাই পেলাইছোঁ আমি ৰাজনীতিত অংশীদাৰিত্ব নাই আমি সেইটো কথা সেইবাবে কৈছে আৰু ভূমিৰ অধিকাৰ আলোচনাই নকৰিলে কাৰো লগত সেইটো এটা ডাঙৰ কথা হয়তো আপোনালোকৰ বাবে না সেইটোৱে আমি আচৰিত হৈছোঁ যে আচলতে সমস্যাখিনি আমাৰ যিটো সমস্যা সেই সমস্যাখিনি আমাৰ লগত আলোচনা নকৰাকৈ চৰকাৰে নিজকে এই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আমি অলপমান এই সন্ধিয়ান আপোনালোক সন্ধিয়ান হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে নিখন দেখে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপিত হৈছে ৰাজ্যত এফালে কা বিৰোধী আন্দোলন চলিছে আৰু তাৰ বিপৰীতে শেহতীয়াকৈ সোণোৱাল কেবিনেটৰ যিবোৰ সিদ্ধান্তৰ পিছত আচলতে সন্দিহান হৈ পৰিছিল বহুতে এই মুহূৰ্তত ঠিক আছে প্ৰাপ্য আছে দীৰ্ঘদিনীয়া দাবী আছিল জনগোষ্ঠীসমূহৰ সেই প্ৰাপ্য তেওঁলোকে লাভ কৰিছে এই মুহূৰ্তত কিন্তু যি ধৰণে ভাবিছিল যে কা বিৰোধী আন্দোলন আচলতে যিটো গতি সেই গতি কিছু মন্থৰ হ'ব নেকি সেয়া লক্ষণীয় হ'ব আচলতে দল সংগঠনসমূহে স্পষ্ট কৰিছে সেই ধৰণৰ চৰকাৰৰ যদি চিন্তা আছিল সেই চিন্তা কিন্তু অথলে যাব পৰৱৰ্তী সময়ত অসমবাসী ৰাইজে লক্ষ্য ৰাখিব চকু ৰাখিব আচলতে কোন দিশে গতি কৰে কা বিৰোধী আন্দোলন আৰু ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ